নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো দি প্ৰাইম শোলৈ আজিৰ বিশেষ অনুষ্ঠান পঞ্চায়তক লৈ মহাপঞ্চায়ত মই পাৰ্থ বৰা আজি ভাৰত আৰু পাকিস্তানৰ বাতৰি সংঘাতৰ মাজতে অসমৰ কাৰণে গুৰুত্বপূৰ্ণ দিন কাৰণ অসমত 6 বছৰৰ মূৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আজি গণনাৰ দিন আজি সমাপ্ত হোৱা নাই একাধিক দিন গণনা চলিব কাৰণ এইবাৰ অনুষ্ঠিত হৈছে যি বিগত সময়ৰ দৰে এইবাৰো ব্যালট পেপাৰত নিৰ্বাচন অনুষ্ঠিত হৈছে তিনি তৰপীয়া নিৰ্বাচনী ব্যৱস্থা পঞ্চায়ত ৰাজ ব্যৱস্থাক সাবলীল কৰিবলৈ তিনি তৰপীয়া ব্যৱস্থা গ্ৰাম পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ গ্ৰাম পঞ্চায়তত যিসকল প্ৰাৰ্থী তেওঁলোকৰ কোনো দলীয় প্ৰতিনিধিত্ব নাই তেওঁলোকে দলবিহীনভাৱে প্ৰতিনিধিত্ব কৰিছে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত দলসমূহ আছে গতিকে আঞ্চলিক আৰু পঞ্চায়ত আৰু জিলা পৰিষদৰ ফলাফলে আমাক এক প্ৰতিফলন দাঙি ধৰিব কোনে কোনটো দলে কি ধৰণে পাৰফৰ্ম কৰিছে মোৰ সৈতে ষ্টুডিঅত উপস্থিত আছে দিগন্ত কলিতা বিজেপিৰ বিধায়ক দেৱজিৎ গোস্বামী বিশ্লেষক তেওঁ উপস্থিত আছে কিছু সময়ৰ পিছত আমাৰ সৈতে সংযুক্ত হ'ব পুৰবী কলিতা সভাপতি অসম গণ পৰিষদৰ মহিলা পৰিষদৰ সভাপতি কুশল শৰ্মা কংগ্ৰেছৰ মুখপাত্ৰ আমাৰ সৈতে উপস্থিত আছে নগাঁৱৰ পৰা প্ৰদ্যুম্ন গোস্বামী ৰাজনৈতিক বিশ্লেষক ফাৰহাদ আলী এআইডিএফৰ আৰু ইমদাদ হুছেইন কংগ্ৰেছৰ প্ৰতিনিধি মৰিগাঁৱৰ পৰা উপস্থিত আছে মৰিগাঁৱৰ আমাক সবিশেষ জনাবলৈ মই পুনে দিগন্ত কলিতা আপোনাৰ ওচৰলৈ যাব বিচাৰিছো কি প্ৰাথমিক প্ৰতিক্ৰিয়া বিজেপিয়ে এক এডভান্টেজ লৈছে বা আগবাঢ়ি আছে তেনে ধৰণৰ বাতৰি আমাৰ হাতলৈ আহিছে যদিও এতিয়ালৈকে ফলাফলৰ যি গণনাৰ প্ৰক্ৰিয়া সমাপ্ত হোৱা নাই প্ৰাথমিক প্ৰতিক্ৰিয়া আপোনাৰ পৰা পোনপ্ৰথমে অসমৰ ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনক এনডিএৰ সমৰ্থিত চৰকাৰখনক গভীৰ বিশ্বাস আৰু আমাক উৎসাহ দিছে এতিয়া বহুত প্ৰাগমুহূৰ্ত কাৰণ আপুনি জানে জিলা পৰিষদবিলাকত এতিয়া 2-3 ৰাউণ্ডহে গৈছে মাত্ৰ ব্যালট পেপাৰ ভোটিং আছে সেইকাৰণে আমি অহাকালিলৈকে এটা পূৰ্ণাংগ ৰূপ পাম কিন্তু আমি যি দেখিছোঁ এতিয়া জিলা পৰিষদ যিটো আপোনাক টিভিত ওলাই আছে আৰু ইতিমধ্যে আমি ধৰক আপোনাক কৈছোঁ আৰু জিলা পৰিষদ 397 আছিল তাৰ ভিতৰত 39 আমি আনকণ্টেষ্ট জিকিছোঁ আৰু বাকী সেইটো ৰিজাল্টৰ আগত আৰু ঠিক তেনেকৈ এপি মেম্বাৰো আমাৰ 2192টা আছিল তাৰ ভিতৰত 288 এনডিএ সমৰ্থিত আমি জিকিছোঁ অলৰেডি ইতিমধ্যে আৰু মই এতিয়া সমষ্টিৰ পৰা আহিছোঁ মই হাজো শুৱালকুছি কোমলপুৰ ৰঙিয়া এইবিলাকত অকণমান এনে খবৰ লৈছোঁ এপি আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যবিলাক প্ৰায়ভাগে জিকিছে জিলা পৰিষদৰ সব জিলা পৰিষদতে অগ্ৰগতি আছে অৱশ্যে মোৰ তাত 3টা ইতিমধ্যে জিকিছে এটা অগ্ৰগতি হৈ আছে সামগ্ৰিক জিলা পৰিষদৰ পৰিৱেশ অসমত খুব ভাল আৰু উজনিতো আপুনি দেখিছে উজনিত যোৰহাট তিতাবৰ এইবিলাক অঞ্চলত মানুহৰ যিটো এটা সময়ত এটা বেলেগ ভাৱ এটা আছিল যোৰহাটৰ বাতৰিয়ে শিৰোনাম দখল কৰিছে গৌৰৱ গগৈৰ সমষ্টিত বিজেপিয়ে এক প্ৰকাৰ আগবাঢ়ি থকা পৰিলক্ষিত হৈছে গতিকে গৌৰৱ গগৈৰ এইবাৰ যি তেওঁৰ যাদু সেই নচলিল নেকি চাওক ইয়াত এনেকুৱা কথা নাই ইয়াত গ্ৰাউণ্ডত কাম কৰা ব্যক্তিক মানুহে বিচাৰে আৰু যিসকলে গ্ৰাউণ্ডত কাম কৰি আছে মই কাকো দুখ দিয়া নাই মই কাৰো নামো ল'ব খোজা নাই যিসকলে গ্ৰাউণ্ডত কাম বেছি কৰিছে তেখেতসকলক এইবাৰ মানুহে ভোট দিছে কথা একদম স্পষ্ট আৰু আমি আজি 4টা বছৰ গ্ৰাউণ্ডত আছোঁ মই কংগ্ৰেছক কোৱা নাই গ্ৰাউণ্ডত তেখেতসকল নাই বুলি অকল আমি এনডিএ আমি সমৰ্থিত আমাৰ চৰকাৰখনে ফুল গ্ৰাউণ্ডত কাম কৰি আছে প্ৰত্যেকজন বিধায়কে কাম কৰি আছে আৰু সেইকাৰণে পূৰ্বৰ ৰিজাল্টবিলাক আমাৰ ভাল আৰু এতিয়া আমি অধিক উৎসাহী যে এতিয়া আমাৰ ৰিজাল্ট ভাল হ'ব কাৰণ যিবিলাক ঠাইত আমি দেখিছোঁ আনকি যিবিলাক ঠাইত ৱাৰ্ড মেম্বাৰ জিকিছে আপুনি চাব কংগ্ৰেছৰ 3rd পজিশ্যন আছে বিজেপি ভাৰ্চেছ বিজেপি মোৰ তাতে কোনোবা এটাই যদি 200 ভোট পাইছে কোনোবাই 190টা পাইছে কংগ্ৰেছে 40টা কিন্তু ৱাৰ্ড মেম্বাৰৰ যি প্ৰাৰ্থী সেই প্ৰাৰ্থীসকল দলবিহীন আছিল কিন্তু না মই দলবিহীন মানে মই কি কৈছোঁ সমৰ্থিত নকওঁ যিবিলাক মানুহ আমি দেখিছোঁ সফল নহল তেনেস্থলত আপোনালোকে গাঁওখনৰ এজন নেতৃস্থানীয় ব্যক্তিক সেই গোটেই প্ৰক্ৰিয়াটো লৈ আহিব বিচাৰিছিল যদি সেই ব্যক্তিসকল ইয়াত এটা ভাল হৈছে কি যে যিজন ব্যক্তিয়ে ৰাইজৰ ভজনপ্ৰিয় হৈছে এজন ব্যক্তিক মই কি কৈছোঁ যে আমাৰ লগত যিবিলাক কেণ্ডিডেট মানুহ আছিল সেইবিলাকতো এইবাৰ ইণ্ডিপেণ্ডেণ্ট হৈছে সেই ইণ্ডিপেণ্ডেণ্টবিলাকৰো পজিশ্যনবিলাক ভাল মই সেইটো কৈছোঁ মানে ধৰক কৰবাত বিজেপিৰ লগত আমাৰ দুজন মেম্বাৰে ইলেকশ্যন টিকেট বিচাৰিছিল যেটো টিকেট সিম্বল নাছিল দুজনে ইণ্ডিপেণ্ডেণ্ট খেলিছে আৰু সাইমনটেনিয়াছলি কংগ্ৰেছৰো খেলিছে কাৰণ আমিতো এটা জিপিত 500 বা 600 ভোট থাকে আমিতো গমেই পাওঁ না গোটেইখিনি কোনখিনি কাৰ সমৰ্থিত বা এজিপিৰ
দেখিব এজিপি আৰু বিজেপি ফাৰ্ষ্ট ছেকেণ্ডত আছে, কংগ্ৰেছ কিন্তু থাৰ্ডত আছে। হয়, এক ধৰণৰ কলেজ ইলেকশ্যন হ'ল। যি কি নহওক, মই আৰু এটা, যিহেতু আপুনি প্ৰথমটো খণ্ডতহে উপস্থিত থাকিব, আঁচনিৰ জোৰত বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ হৈছে। মূলতঃ অৰুণোদয় আঁচনিৰ জোৰত বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ হৈছে, সততে এইটো অভিযোগ শুনা যায়। দ্বিতীয়টো, মূলসুঁতিৰ কিছু অঞ্চলত, কোটানকোট মূলসুঁতিৰ কিছু অঞ্চলত কংগ্ৰেছ বা বিৰোধীৰ প্ৰাৰ্থী নাছিল। কাৰণটো হৈছে বিজেপিয়ে ভয় ভাবুকি প্ৰদৰ্শন কৰিছিল। আপোনাৰ পৰা প্ৰত্যুত্তৰ ল'ম, তাৰপিছত কংগ্ৰেছৰ। মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা। মোৰ সমষ্টিত আপুনি ফোন কৰি সোধক, আমি কাৰোবাক ভয় ভাবুকি দিছোঁ নেকি, সোধক। তাতোতো কংগ্ৰেছৰ মানুহ আছে। আৰু আঁচনি ডেফিনেটলি ভাল আঁচনিত অসমৰ ৰাইজে, মহিলাসকলে বা অসমৰ দুখীয়া মানুহে আঁকোৱালি লৈছে। ভাল আঁচনি, যি আঁচনিয়ে মানুহক নতুনত্ব দিব পাৰিছে। আজি আত্মনিৰ্ভৰ অসম, সেই আঁচনিখনত কি বুজায়, বা মুখ্যমন্ত্ৰী ট্ৰিপুলে আত্মনিৰ্ভৰ অসম বা উদ্যমিতা আঁচনি, আমিতো আঁচনি দি পেলাই ৰাইজক জেনেৰেট কৰিব বিচাৰিছোঁ যে কোনোবাই 2 লাখ টকা এটা পাব আমাৰ যুৱকে, সেই 2 লাখৰ পৰা গাঁৱৰ মানুহে এখন দোকান খুলিব পাৰিব। মই এটা উদাহৰণ দিছোঁ, আজি সেইবিলাক যুক্তি দিয়াৰ এতিয়া সময় নাই। কিন্তু এটা কথা ঠিক, কংগ্ৰেছে এইবাৰ এটা সুযোগ আছিল, কংগ্ৰেছৰ সুবৰ্ণ সুযোগ গ্ৰাউণ্ডত যাবৰ কাৰণে। উজনিত আপুনি দেখিছে আজি গৌৰৱ গগৈ যি জিলাত, যোৰহাট, তেজপুৰ বা যোৰহাট, শিৱসাগৰ এইবিলাক ঠাইত নিউজবিলাক আহি আছে। প্ৰয়াত তৰুণ গগৈ সমষ্টিটো বিজেপি অগ্ৰাধিকাৰ লাভ কৰিছে। মই আজি নকওঁ এইবিলাক কথা, আপুনি কালি জল পটপট ৰিজাল্ট পাব আপোনালোকে। জল পটপট ৰিজাল্ট পাম। মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কুশল শৰ্মা ডাঙৰীয়া, কি প্ৰত্যুত্তৰ দিব বিচাৰিব? কংগ্ৰেছে এইবাৰ এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ল, যদিও বা আন বিৰোধী দলসমূহে একত্ৰিত হোৱাৰ আহ্বান জনাই আছিলে। গতিকে আপোনালোকে এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ কি প্ৰমাণ কৰিব বিচাৰিছিল? তাৰ সমান্তৰালে বিধায়ক ডাঙৰীয়াত উপস্থিত আছে, তেওঁকো যদি কিবা ক'ব বিচাৰে। নাই, চাওক, ইয়াত এককভাৱে যিটো অৱতীৰ্ণ হোৱাৰ বিষয় আহিছে, আজি যদি চাই, আচলতে যিকোনো এটা ৰাজনৈতিক দলৰ কাৰণে গ্ৰাছৰুটটো হৈছে মূল ভেটি। আৰু সেই মূল ভেটিটো যদি প্ৰত্যেকটো, আজি বিজেপি, ভাৰতীয় জনতা পাৰ্টি, তেওঁলোক শাসক দল, তেওঁলোকেও আজি কেণ্ডিডেট দিছে, আজি এজিপিয়েও বেলেগে কেণ্ডিডেট দিছে। আচলতে আমাৰ দলৰ তৰফৰ পৰা এইটো নীতি লোৱা হৈছিল যে লোকসভাত যেনেকৈ আমি সন্মিলিত বিৰোধী কৰিছিলোঁ, আমি এইটো ইলেকশ্যনত আমি তেনেকৈ আগবাঢ়িব খোজা নাছিলোঁ। যদি ডিষ্ট্ৰিক্ট পৰ্যায়ত তেনেকুৱা ধৰণৰ এটা মিলা মিছাৰ অৱকাশ থাকে, ডিষ্ট্ৰিক্ট পৰ্যায়ত বা ব্লক পৰ্যায়ত সেই ধৰণৰ মিলা মিছা হ'ব। কিন্তু ৰাজ্যিক পৰ্যায়ত আমি কোনো ধৰণৰ মিলা মিছা, আপোনালোকে মিলা মিছা নকৰে, এই কথাটো আপোনালোকে বিগত সময়তো কৈছে। এটা সুবৰ্ণ সুযোগ হেৰুৱালে বুলি কলিতা ডাঙৰীয়াই ক'ব বিচাৰিছে, কি? নাই, আমি তেনেকুৱা ভাবা নাই সুবৰ্ণ সুযোগ। কাৰণ প্ৰত্যেকটো ৰাজনৈতিক দলে আচলতে বিৰোধী দলত থকা বা শাসক দলত থকা প্ৰত্যেকটো ৰাজনৈতিক দলেই নিজক এটা এছেছ কৰাৰ দৰকাৰ আছে। তেওঁলোকৰ লগত জনসংযোগ কিমান আছে, জনতা কিমান আছে। গতিকে সেই সুযোগটো কংগ্ৰেছে লৈছে। কংগ্ৰেছে নিজৰ এটা ভিতৰত এটা এনালাইচিছ কৰাৰ সুবিধা পাইছে যে এটা সময়ৰ সুদীৰ্ঘকালীন শাসনৰ গাড়ীত থকা দলটোৰ ক'ৰবাত যদি ভুল ক্ৰুটি হৈছে, নিশ্চয় আগন্তুক দিনত সেই ভুল ক্ৰুটিবিলাক আমি সংশোধন কৰাৰ এক অৱকাশ পাম এই ইলেকশ্যনৰ মাধ্যমেৰে। প্ৰতিটো নিৰ্বাচনে আপুনি যদি এক্সপেৰিমেণ্ট হিচাপে লয়, তেতিয়া গতিকে সেই ৰাজনৈতিক দলটোৰ ভৱিষ্যতৰ কাৰণে কিছু সমস্যাৰ সৃষ্টি হয়। মই ক'ব বিচাৰিছোঁ, যি সময়ত বিজেপিয়ে আঁচনিৰ বন্যা বোৱাইছে, সেই সময়ত আপোনালোকে কি বাৰ্তালৈ ৰাইজৰ মাজলৈ গৈছে? নাই, চাওক, আমি যেতিয়া আমি অপজিশ্যন হিচাপে আমাৰ কামটোৱে হৈছে যে শাসক দলৰ যিবিলাক তেওঁলোকৰ দুৰ্বলতা বা য'ত তেওঁলোকে ভুল কৰিছে সেই কথাবিলাক ৰাইজক আঙুলিয়াই দিয়া। আজি পঞ্চায়ত নিৰ্বাচন এটা অনুষ্ঠিত হ'ল, পঞ্চায়তৰ পথো ক'তো আলোচনা নহ'ল। হয়, কওক। আজি গোটেই পাকিস্তান মই গৌৰৱ গগৈ পাকিস্তানৰ হেৰি আছে, সংযোগ আছে, সেই ধৰণৰ কথা বাৰ্তাবিলাক কৈয়ে সমগ্ৰ অসমত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন প্ৰচাৰ চলালে। আচলতে আজি তেওঁ ৰাইজক এটা খতিয়ান দিব লাগিছিল যে তেওঁৰ দিনত কিমানখিনি উন্নতি কৰা হ'ল, পঞ্চায়তক কিমান টকা দিয়া হ'ল। আজি যিটো একেবাৰে তৃণমূলৰ কথা, যি 29টা বিষয়বস্তু পঞ্চায়তক হেণ্ডঅভাৰ কৰা হৈছিল, আজি সেই 29টা বিষয়বস্তুত পঞ্চায়ত প্ৰতিনিধিসকলে ক্ষমতা পালেন নাই, তেওঁলোকে কাম কৰিবলৈ সুবিধা পালেন নাই, এই কথাবিলাকৰ কিন্তু কোনোদিন পৰ্যালোচনা হোৱাৰ অৱকাশ নোহোৱা কৰি ধনৰ আবণ্টন ইত্যাদি ইত্যাদি বিষয়বোৰ আলোচনা নহ'ল। এই কথাটো দুখ লগা এইকাৰণে যে যেতিয়া কোৱা হয় যে আমি সদায় গ্ৰাছৰুটক আমি গুৰুত্ব দিম, আমাৰ কৰ্মীসকলক গুৰুত্ব দিম, তেওঁলোকক ক্ষমতা তুলি দিম,
ইস্তাহাৰবিলাকত সেই কথাৰ বন্যা বোৱাই দিয়া হয় কিন্তু কাৰ্যক্ষেত্ৰত যেতিয়া 5 বছৰৰ মূৰত তাৰ এটা খতিয়ান দিব লাগে সেই কথাবিলাক যেন ৰাইজক পাহৰাই দিব খোজা হয় সেই কথাখিনিকে আমি আমাৰ সৈতে প্ৰদ্যুম্ন গোস্বামীও সংযুক্ত হৈছে আৰু ইমদাদ হুছেইনো সংযুক্ত আপোনালোকৰ ওচৰলৈ যাম কিন্তু মই পুনৰ বিধায়ক ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ গোটেই পঞ্চায়ত নিৰ্বাচনটোত আপোনালোকে যি মূল বিষয় ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ কাৰণে বা মহাত্মা গান্ধী গ্ৰাম স্বৰাজৰ সপোন বাস্তৱায়িত কৰিবৰ কাৰণে পঞ্চায়তী ৰাজ ব্যৱস্থা কিন্তু নিৰ্বাচনী প্ৰচাৰসমূহত সেইবোৰ বিষয়ে স্থান নাপালে কেৱল মাত্ৰ গৌৰৱ গগৈৰ পাকিস্তান যাত্ৰাৰ স্থান পালে সেই অভিযোগ কংগ্ৰেছৰ কি ক'ব আপোনাক এটা কথা আজি কওঁ আমি পঞ্চায়তত আমাৰ এজিপি বিজেপি সমৰ্থিত যিবিলাক পঞ্চায়তত আমাৰ ইতিমধ্যে যোৱা বছৰ জিকি আহিছে আপোনাক মই এটা সৰু উদাহৰণ দিছোঁ কংগ্ৰেছৰ সময়ত এটা ইন্দিৰা আৱাস যোজনা ঘৰ পাবলৈ হ'লে কংগ্ৰেছে প্ৰথমে পঞ্চায়ত প্ৰেচিডেণ্টক 10,000 টকা ঘোষ দিব লাগিব আৰু আজি আপোনাক মই এই মঞ্চৰ পৰা কৈছোঁ যে PMOI ঘৰৰ ক্ষেত্ৰত এটকাও ঘোষ আমাৰ কোনো পঞ্চায়ত কৰ্মীয়ে লোৱা নাই কাৰ্যকৰ্তাই ইভিন এজিপি বিজেপি 2 নম্বৰ কথা এটা পঞ্চায়তত আমাৰ দিনত 1.5 কোটিৰ পৰা 2 কোটি টকা 1.5 কোটিৰ পৰা টকা এজন পঞ্চায়তৰ প্ৰেচিডেণ্টে পাৰ বছৰ পাইছে তৃতীয় কথা গৌৰৱ গগৈৰ কথা যে তেখেতসকলে কৈছে সুবিধাটো তেখেতসকলে দিছে ন কাৰণ তেখেতসকলে বাকী ক্ষেত্ৰত ইমান এক্টিভ এইটো ক্ষেত্ৰত কোনো নামাতে বৰঞ্চ এনেকেও কৰবাত গৈছে পাকিস্তানত যোৱাটো কিবা ক্ৰাইম হ'ব পাৰে নেকি কিয় গৌৰৱ গগৈৰ প্ৰশ্নকেইটা আমি প্ৰথমবাৰ সুধোতে উত্তৰ নিদিলে কিয় নিমাত এইবিলাক বিভিন্ন কথা তাৰমানে তেখেতসকলে যিটো ভাবিছে যে তেখেতসকলৰ দিনত পঞ্চায়ত সেই দিন নাই গাঁৱত সম্পূৰ্ণ স্বাধীনভাৱে এই পঞ্চায়ত নিৰ্বাচন হৈছে যদি এনেকুৱা হ'ল আজি পঞ্চায়ত নিৰ্বাচনত তেখেতসকলৰ এণ্টি ইনকাম যেহেতু আমাৰ আছে তেখেতৰ মতে তেখেতসকল জিকিব লাগিছিল হয় কিন্তু তাৰ সমান্তৰালকৈ যিটো দল শাসনত থাকে সেই দলটোৱে পঞ্চায়ত বা মিউনিচিপালিটিত এটা এডভান্টেজ থাকে ইনকাম যে থাকিলে সেই পঞ্চায়ত প্ৰতিনিধি যে পঞ্চায়তখনৰ এগেইনষ্টত কংগ্ৰেছৰ কোনোবা ওলাব লাগিছিল আজিলৈকে এটা পঞ্চায়তত তেখেতসকলৰ আনকণ্টেষ্ট কোনো ওলাব নোৱাৰিলে কোনো ওলাবই নাহি মই আপোনাক ইমানখিনি কৈছোঁ কৰবাত চিম্বল দিব পৰা নাই তেখেতসকলে বিশ্বাস কৰক চিম্বল দিব পৰা আৰু প্ৰাৰ্থী নাই কৰবাত মই তেখেতসকলক অসন্মান কৰা নাই কৰবাত ভাল মই নকওঁ কিন্তু মই অন্যসকলৰ ওচৰলৈ যাব লাগিব আপুনি সংক্ষেপত অন্যসকলো আছে বেলেগ কথা একো নাই আৰম্ভণিৰ পঞ্চায়ত নিৰ্বাচনৰ যেতিয়া টকশ্ব'বিলাক আপোনালোকে আৰম্ভ কৰিছিল তেতিয়াও কৈছোঁ আৰু আজি আকৌ দ্বিৰুক্তি কৰিবলৈ বৰ এটা ইচ্ছা নাই কাৰণ এইবিলাকে বাদানুবাদ বঢ়াব আমি দেখিছোঁ মই নিজে বহি থকা এই গুৱাহাটীৰ ভিতৰৰ পঞ্চায়ত আমাৰ ZPC মেম্বাৰক মানে বহুৱাবৰ কাৰণে বিজেপিৰ কৰ্মীয়ে তেওঁৰ ঘৰত গৈ তেওঁক মানে ৰিকুৱেষ্ট কৰি আছে যে আপুনি হেৰি কৰক আপোনাক হেঁচা দিছে যে অমুকজন হেৰি মানুহক আমি লগাই দিম মই নাম ক'ব খোজা নাই কাৰো গতিকে এই ধৰণৰ হেঁচা প্ৰলোভন এই কথাবিলাক বিজেপিত আছিল গণতন্ত্ৰৰ নামত ইয়াত কোনো শাসকীয় দলে এনেকে গণতন্ত্ৰ চলোৱা নাছিল মই এৰিব লাগিব আপোনাৰ পইণ্টটো অন্যসকলো আছে কেৱল হয় মই বিজেপি কংগ্ৰেছৰ মাজত যদি সীমিত কৰি ৰাখোঁ বেয়া হ'ব অন্য মই গেষ্টসকলকো নিমন্ত্ৰণ কৰি আনিছিলোঁ আপুনি কংগ্ৰেছে সেই গৌৰৱ গগৈৰ বিৰুদ্ধে তেখেতসকলে হেৰি কথা কৈ আছে আজি বিৰিয়ানী খাবলৈ অনিমন্ত্ৰিতভাৱে কোনে গুচি গৈছিলে আজি যদি সেই কথাবিলাক আমি কওঁ প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধেও সেই কথাখিনিয়ে উঠে গতিকে সেই কথাবিলাক তেওঁলোকে নকয় কিয় তেতিয়া সেই বিষয়টো যদি আমি আৰু আলোচনা কৰোঁ আমি ডিষ্ট্ৰেক্ট হ'ম আমি মূলতঃ পঞ্চায়তৰ ফলাফলৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ আপুনি কৈছিলে হয় নিৰ্বাচনী প্ৰচাৰৰ সময়ত গৌৰৱ গগৈ পাকিস্তান যাত্ৰাৰ স্থান পাইছিলে অন বিষয়সমূহ স্থান পাব লাগিছিল সেই অভিযোগ আপোনাৰ মই প্ৰদ্যুম্ন গোস্বামী আপুনি আমাৰ সৈতে সংযুক্ত হৈছে গোস্বামী ডাঙৰীয়া স্বাগতম জনাইছোঁ আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম আজি আমি পাকিস্তানৰ বাতৰিৰ সমান্তৰালে মহাপঞ্চায়ত বা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ বাতৰিও দেখুৱাই আছোঁ কিছু সময় লাগিব কাৰণ বেলট পেপাৰৰ নিৰ্বাচন বিৰোধীৰ কাৰণে এবাৰ অৱকাশ নাই EVM বেয়া বুলি ক'বলৈ যি ফলাফল ওলাব বেলট পেপাৰত ওলাব যদিহে সঠিককৈ গণনা হয় আমি আশা কৰিছোঁ সঠিককৈ গণনা হ'ব আপোনালৈ প্ৰশ্ন গ্ৰাম স্বৰাজৰ যি সপোন মহাত্মা গান্ধীয়ে দেখিছিল বা 73-74 সংবিধানৰ সংশোধনীৰ যোগেদি ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ কাৰণে এই গোটেই ব্যৱস্থাটো কৰা হৈছিলে এই যোৱা 6 বছৰ আগৰ যি নিৰ্বাচনী প্ৰক্ৰিয়া যিবোৰ পঞ্চায়ত গঠন হৈছিল তাৰপিছত আজিৰ পিছত যিবোৰ পঞ্চায়ত গঠন হ'ব সেই পঞ্চায়তসমূহে সেই সপোন বাস্তৱায়িত কৰিব পাৰিবনে বা সেই উদ্দেশ্যত উপনীত হ'ব পাৰিবনে ধন্যবাদ পাৰ্থ মানে কথাটো হৈছে কি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ ৰাষ্ট্ৰীয় ডিফেন্স সিস্টেমৰ লগত জড়িত হৈ পাকিস্তানৰ বিষয়ে যেনেকৈ আজি আন্তঃৰাষ্ট্ৰীয় বাতৰি হৈছে সেইটোৰ সমান্তৰালকে আমাৰ পঞ্চায়তৰ নিৰ্বাচনটো কিন্তু কম গুৰুত্বপূৰ্ণ কথা নহয় কাৰণ আপুনি যদি এখন ৰাষ্ট্ৰ নিৰ্মাণৰ কথা ভাবে
ৰাষ্ট্ৰখন নিৰ্মাণত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তৃণমূল পৰ্যায়ত পঞ্চায়তখনে আৰু সেইটোৱে আছিল মহামানৱ মহাত্মা গান্ধীৰ এক সপোন গ্ৰাম্য স্বৰাজৰ যোগেদি মাইক্ৰ' লেভেলত ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰ নিৰ্মাণৰ সপোনটো তেখেতে বাস্তৱায়িত কৰিব বিচাৰিছিল কিন্তু সেই উদ্দেশ্যেই হয়তো পিছৰ পৰ্যায়ত এই ৰাষ্ট্ৰ নিৰ্মাণৰ সপোনত আমাৰ পঞ্চায়তে এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে কিন্তু কিছু বছৰ মানে বিগত সময় চৰকাৰবিলাকৰ ক্ষেত্ৰত বহুত সময় দেখা গৈছিল যে পঞ্চায়তত যিসকল ব্যক্তি সমৰ্থিত ব্যক্তি নিৰ্বাচিত হৈ আহিছিল তেখেতলোকৰ যদিও তেখেতলোকে এই পৰ্যায়ত ৰাষ্ট্ৰ নিৰ্মাণৰ মাইক্ৰ স্কেলত তেখেতলোকে বিভিন্ন ধৰণৰ প্ৰজেক্ট বিভিন্ন ধৰণৰ ভিজনেৰী বা বিভিন্ন ধৰণৰ দৰ্শনেৰে আগবাঢ়িব লাগিছিল কিন্তু গোটেই কাৰবাৰটো গৈ গৈ সন্নিবিষ্ট হৈ থাকে কোনে ক'ত ঘৰ পাব কাৰ নামটো ঘৰৰ কাৰণে ৰিকমেণ্ড কৰিব লাগিব কোনে চৰকাৰী আঁচনিৰ কাৰণে কাক ৰিকমেণ্ড কৰিব লাগিব গোটেই কাৰবাৰটো গৈ 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 তাত সন্নিবিষ্ট হৈ থাকে আজিৰ তাৰিখত আমি এনেকুৱা এখন পঞ্চায়তৰ কথা কল্পনা কৰিব নোৱাৰোঁ যিখন পঞ্চায়তে সুদূৰ প্ৰসাৰী চিন্তাৰে এখন গাঁৱক এটা টুৰিজিমৰ হটস্পটলৈ কনভাৰ্ট কৰি পেলাইছে এখন পঞ্চায়তে এনেকুৱা এটা ব্যৱস্থা কৰি পেলাইছে যি নাৰী সবলীকৰণৰ যোগেদি ৰাষ্ট্ৰীয় পৰ্যায়ত উল্লেখযোগ্য হ'ব পাৰিছে এখন পঞ্চায়তে এনেকুৱা এটা কাম কৰিব পেলাইছে যিখন পঞ্চায়তৰ যোগেদি সেই পঞ্চায়তখনৰ নিবনুৱাসকলক এনেকুৱা কিছুমান কামত নিয়োজিত কৰিছে যিটো আজি বিশ্বৰ কাৰণে এক আদৰ্শস্বৰূপ হৈ পৰিছে আছে তেনেকুৱা পঞ্চায়ত নাই বুলি কোৱা নহয় কিন্তু যথেষ্ট সংখ্যা কম কিন্তু এখন পঞ্চায়তৰ আচলতে উদ্দেশ্য আছিল সেইটোহে সেইকাৰণে আমাৰ মানে ৰাজ্যিক পৰ্যায়ত চৰকাৰখনে এই পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰক সকলক যিহেতু মানে আপোনাৰ মানে কোনো দলীয় প্ৰতীক চিহ্নৰ পৰা বিৰত ৰাখিছে দলীয় প্ৰতীক চিহ্নক লৈ গোস্বামী ডাঙৰীয়া ডক্টৰ গোস্বামী দলীয় প্ৰতীক চিহ্ন আপুনি এখন মই কৈ আছো মই দলীয় প্ৰতীক চিহ্নত মই সাপ্লিমেণ্টাৰী কুৱেশ্যনটো আপোনাক দিলোঁ দলীয় প্ৰতীক চিহ্ন আপুনি এখন কলেজৰ অধ্যাপক গতিকে কলেজতো যিবোৰ নিৰ্বাচন হয় সেইবোৰ নিৰ্বাচনতো দলীয় প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিবলৈ দিয়া নহয় লিংগ কমিশ্যনৰ মতে কিন্তু কলেজবোৰ কিন্তু দলবিহীন ৰাজনীতিৰ পৰা মুক্ত নহয় অনুৰূপ ধৰণে যি উদ্দেশ্যৰে দলৰ প্ৰতীক ব্যৱহাৰ কৰি দিয়া হোৱা নাছিলে সেই উদ্দেশ্যত সফল হ'লনে নিৰ্বাচন আয়োগ মই সেই কথাটোকে ক'বলৈ গৈছোঁ তাৰমানে দলীয় প্ৰতীক চিহ্নৰ পৰা সেই বিষয়টোক আঁতৰাই পেলাইছে কিন্তু পৰোক্ষভাৱে আমি পৰোক্ষভাৱে দেখা পাইছোঁ গোটেই প্ৰকাৰটো এটা দলীয়ভাৱে ইনফ্লুৱেঞ্চ কৰা হৈছে আজি কেইদিনমানৰ আগতে ময়ে যেতিয়া আপোনাৰ পঞ্চায়তৰ ভোটটো দিবলৈ লাইন লৈ আছিলোঁ মোৰ কাণত আহি প্ৰত্যেকটো দলৰ ব্যক্তিজনে কিন্তু মনে মনে কৈ থৈ গৈছিল যে অমুকটো প্ৰতীকত ভোটটো দিব অমুকটো প্ৰতীকত ভোটটো দিব তাৰমানে এনেকুৱা ধৰণৰ অকল মোকে যে ইনফ্লুৱেঞ্চ কৰিছে নহয় এনেকুৱা ধৰণৰ ইনফ্লুৱেঞ্চ হয়তো প্ৰত্যেকটো দলে প্ৰত্যেকজন প্ৰাৰ্থীৰ কাৰণে প্ৰত্যেকগৰাকী ভোটাৰক কৰিছে বাৰু যি কি নহওক তথাপিতো ই এক সুন্দৰ ব্যৱস্থা এক ভাল ব্যৱস্থা বুলিয়ে ক'ব পাৰি লাগিব আৰু ভৱিষ্যতেও আশা কৰিম যে অকল ৱাৰ্ড মেম্বাৰে নহয় জেপিচি পৰ্যায়লৈকে যাতে কোনো দলীয় প্ৰতীক চিহ্নত খেলিবলৈ নাপায় কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে পঞ্চায়তৰ যি সপোন এই পঞ্চায়তৰ সপোনটো গণতান্ত্ৰিক ব্যৱস্থাটোৰ তৃণমূল পৰ্যায়ৰ আটাইতকৈ এক ডাঙৰ পৰিকাঠামো এটা গণতান্ত্ৰিক ভাৰতীয় পৰম্পৰাৰ তৃণমূল পৰ্যায়ৰ ৰাষ্ট্ৰ নিৰ্মাণৰ ডাঙৰ পৰিকাঠামোটোৱে হৈছে পঞ্চায়ত আৰু পঞ্চায়তত যিসকল সদস্য নিৰ্বাচিত হয় যিসকল সভাপতি হয় জেপিচি হয় এওঁলোকৰ কিন্তু এটা সুদূৰ প্ৰসাৰী চিন্তা থকাৰ খুব প্ৰয়োজন আছে এতিয়া আমি এমএলএজনৰ কথা আচলতে চাবলৈ গ'লে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটোত এমএলএ বা এমপি তেখেতলোকৰ কাম কিন্তু নিৰ্মাণ মানে আইন নিৰ্মাণ তেওঁলোকৰ কাম বিধানসভাত সমষ্টি উন্নয়নে কওক বা সমবায় উন্নয়নে কওক বা আঞ্চলিক পৰ্যায়ত উন্নয়নে কওক গোটেই কামটো কিন্তু পঞ্চায়তত পঞ্জীভূত হৈ আছে কিন্তু আমাৰ ইয়াত গোটেই বস্তুটো এমএলএ কেন্দ্ৰিক এমপি কেন্দ্ৰিক হৈ থাকে আমাৰ ইয়াত পঞ্চায়তখনে যিটো পৰ্যায়ত গুৰুত্ব পাব লাগে সেই গুৰুত্বটো কোনোবাখিনি সময়ত কম পোৱা দেখা যায় আৰু তেওঁলোকৰ আদৰ্শ আৰু চিন্তাত যেন কেৱল দলীয় সীমাবদ্ধতাৰ মাজতে সোমাই থাকে এনেকুৱা ধৰণৰ বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ মই আহিম কলিতা ডাঙৰীয়া আহিম মই আপোনাৰ ওচৰলৈ আহিম বাকী সকলো আছে প্ৰথম প্ৰতিক্ৰিয়া লৈ মই পোনে আপোনালোকৰ সকলো ওচৰলৈ আহিম ইয়াৰ মাজতে যোৱা 1.5 বছৰ ধৰি যেতিয়া গাঁওসমূহত প্ৰতিনিধি নাছিলে তেতিয়া বিডিঅ' ৰাজ হোৱাৰো অভিযোগ উত্থাপন হৈছে মই তাৎক্ষণিকভাৱে অসম গণ পৰিষদৰ প্ৰবীৰ তালুকদাৰ ডাঙৰীয়া নি আপোনাৰ ওচৰলৈ যাওঁ অসম গণ পৰিষদৰ বিজেপিয়ে নিৰ্বাচনত একেলগে অৱতীৰ্ণ হৈছিল আপোনালোকে কেনে ফলাফল দেখুৱাৰ আশা কৰিছে নিশ্চয় আজি মিত্ৰজোঁটৰ যি বিজয় ধ্বজা উৰিছে আপোনালোকেও সকলো অসমবাসীয়ে দেখিছে আৰু অহা কাইলৈ এইটো স্পষ্ট হৈ পৰিব যিহেতু এটা কণ্টিনিউৱাছ প্ৰচেছ গৈ আছে আৰু অসম গণ পৰিষদৰ যিটো মিত্ৰতাৰ আমি ধৰ্ম পালন কৰি বিজেপিৰ লগত আমি আগবাঢ়ি আছোঁ এনডিএ বুলি কৈছোঁ চ' আমাৰো ৰিজাল্ট ভালেই আমি যিমানখিনি আমাৰ এটাই সিদ্ধান্ত হৈছিলে যে মিত্ৰজোঁটৰ ক্ষেত্ৰতো যিটো বুজাবুজি কৈছিলে সেইটোত মানে জিকিব জনা এতিয়া যিবোৰ আগৰ বক্তাই ক'লে যে তেওঁ জিকিব তেনেধৰণৰ আমাৰ কাৰণ নিৰ্বাচনত আমাৰ জিকিবই লাগে সেইটোৱে আমাৰ মূল উদ্দেশ্য আছিলে আৰু তেনেধৰণৰ প্ৰাৰ্থী দিয়া হৈছিলে আৰু তেখেতসকলৰ বিজয়ী হৈছে মই অসম গণ পৰিষদৰ প্ৰতিনিধিক প্ৰায় সুধোঁ যে আপোনালোকে এই নিৰ্বাচনটো স্বকীয়তা বজাই ৰাখিব পাৰিলেনে বা এটা পৃথক দল হিচাপে বিজেপিৰ সৈতে আছে আপোনালোক
কিন্তু আপোনালোকে এটা পৃথক দল হিচাপে আঞ্চলিক শক্তি হিচাপে আগবাঢ়ি যাব পাৰিলেনে নে বিজেপিৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰিলেনে নিৰ্বাচনত এইটো প্ৰভাৱ বুলি নকওঁ আমি সমানে সমানে সমান্তৰালভাৱে আগবাঢ়িছোঁ কথাটো এনেকুৱা যে অসম গণ পৰিষদ অসমৰ একমাত্ৰ আঞ্চলিক দল আৰু আঞ্চলিকতাবাদটো সদায় জীয়াই থাকিব সেইটো তেনেই স্বতঃস্ফূৰ্ত তেনেই নৈসৰ্গিক গতিকে য'ত আমাৰ গ্ৰাছৰুটত মানুহ আছে আৰু আমি যেনেকৈ নিৰ্বাচনী প্ৰচাৰটো গৈছিলোঁ বৰ সৰলভাৱে সহজভাৱে আমি কথাবোৰ পাতিছোঁ গাঁওসমূহত আৰু তেনেধৰণে আমাৰ প্ৰাৰ্থীসকল বিজয়ী হৈ আহিছে হয় মই পুনৰ আপোনাৰ ওচৰলৈ আহিম মই দেৱজিৎ মোহন গোস্বামী আপোনাৰ ওচৰলৈ আহিম তাৎক্ষণিক প্ৰতিক্ৰিয়া ল'ব বিচাৰিম গণতন্ত্ৰৰ পৰিকাঠামো শক্তিশালী কৰিবলৈ হ'লে আমি পঞ্চায়তী ৰাজ ব্যৱস্থাটো উন্নত কৰিবই লাগিব প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়াই কেইটামান কথা উল্লেখ কৰিলে আপুনি শুনি আছিলে ক'ৰবাত নহয় ক'ৰবাত যেন গোটেই প্ৰক্ৰিয়াটো সফল হোৱা নাই কিন্তু তাৰ বিপৰীতে কলিতা ডাঙৰীয়াই কৈছে 1.5 কোটি টকা প্ৰতি বছৰে গ্ৰাম পঞ্চায়তৰ সভাপতিগৰাকীয়ে পায় তেনেস্থলত আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব গোটেই প্ৰক্ৰিয়াটো কিদৰে আগবাঢ়িছে বুলি আপুনি ভাবে হয় গোস্বামী ডাঙৰীয়া দেৱজিৎ গোস্বামী হয় প্ৰথমতে আমি মিত্ৰ জোঁটৰ যিবিলাক বিজয়ী প্ৰাৰ্থী তেখেতলোকক শুভেচ্ছা জনালোঁ আৰু আশা কৰিছিলোঁ আমি যে বিজেপি যিটো ধুনীয়া এটা বিশৃংখলাবদ্ধভাৱে যি শক্তিশালী তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে আৰু কংগ্ৰেছৰ যিটো সময়ত একেবাৰে বিভিন্ন বিভাগত বিভক্ত বুলি কয় সেইটো অৱস্থাত কংগ্ৰেছৰ আৰু তাতে আমি দেখিছিলোঁ এইবাৰ অখিল গগৈৰ লগতো তেখেতসকলে লাগি লৈছিলে চ' সেইকাৰণে আপোনালোকৰ কংগ্ৰেছৰ যিখিনি আপোনাৰ জিকিছে সেইখিনি কেণ্ডিডেটৰ নিজৰ তেওঁলোকৰ যিটো পৰিচয় বা পঞ্চায়তত তেওঁলোকৰ নিজৰ যিখিনি মানে পজিশ্যন সেইটো লৈ পেলাইহে জিকিব দলীয়ভাৱে যে বহুত কিবা কিবি সফল হৈছে মই নাভাবোঁ আৰু কংগ্ৰেছৰ কাৰণে এইটো একচুৱেলি এতিয়া আৰু শিকিব হৈছে জানিব হৈছে মুখপাত্ৰ ডাঙৰীয়া কৈছে যে আমি ভুলৰ পৰা শিকিম কিন্তু ভুলৰ পৰা 2011 চনৰ পৰা মই দেখি আছোঁ কংগ্ৰেছৰ আপোনাৰ বিভক্ত আৰম্ভ হৈছিলে এতিয়া প্ৰথম আপোনাৰ 13 আগষ্টত হিমন্ত বিশ্ব শৰ্মা তেতিয়াৰ মন্ত্ৰী তেখেতে ৰিজাইন দিছিলে প্ৰথমবাৰ 2011 চনৰ আগষ্ট 12 নে 13 তাৰিখ আছিলে তেতিয়াৰ পৰা কংগ্ৰেছ বিভক্ত যি আৰম্ভ হ'ল আজি 2025তো একেটা অৱস্থা হৈছে এখন এটা ভাল গণতন্ত্ৰৰ কাৰণে এইটো এটা ভাল ছবি নহয় কিয় বিজেপি নবা যদি এইটো অৱধাৰিত হৈ থাকে তেতিয়ালৈকে তেওঁলোক ইমান শক্তিশালী হৈ যাব যে আৰু কাৰো কথা নশুনা হ'ব তেওঁলোকে একস্বয়ত্বভাৱে মানে শাসন চলাব কৰিব এইটো এটা আমাৰ গণতন্ত্ৰৰ কাৰণে অশুভ চিন বা অশুভ পৰম্পৰা এতিয়া দ্বিতীয়তে মই দুটা কথা ক'ব আপোনাৰ বিচাৰিছোঁ যিটো আপোনাৰ কোনেও আলোচনা নকৰে কোনো মধ্যমতো নকৰে কথা নহয় পঞ্চায়ত আইনখন বনোৱা হৈছিলে যে পঞ্চায়তক আমি সবলীকৰণ কৰিম একেবাৰে গ্ৰাছৰুট লেভেলৰ প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ একেবাৰে গ্ৰাছৰুট লেভেলত আমি মানুহখিনি শক্তিশালী কৰিম তাৰ পৰা পঞ্চায়তৰ আইনখনত কৈছে যে পঞ্চায়তে জিকি অহাৰ পাছত গাঁও সভা হ'ব সেই গাঁও সভাৰ জৰিয়তে গাঁও পঞ্চায়ত ডেভেলপমেণ্ট প্লেন বনাব এই প্লেনতে গোটেই আঁচনি থাকিব যদি গাঁওখন টুৰিজমৰ কাৰণে ডেভেলপমেণ্ট কৰিব লাগে টুৰিজমৰ ছেক্টৰত থাকিব গাঁওখনৰ যিটো লাগে তাত বোলে ইয়ং মানে ল'ৰা বহুত আছে তাত আমি কোনটো ফালে যাম তাত বোলে খেতি খুব ভাল হয় আমি খেতিত জোৰটো দিম তাত বোলে আমাৰ ৰাস্তা পদূলি একেবাৰে বেয়া তাত বোলে স্কুল নাই এই ধৰণে গাঁও পঞ্চায়ত ডেভেলপমেণ্ট প্লেনখন বনাব আৰু সেই প্লেনখন পৰৱৰ্তী কালত আপোনাৰ চৰকাৰৰ পৰা চেংচন হৈ আহি পেলাই পইচাখিনি আহিব কিন্তু আমি যিটো যোৱাবাৰত মই দেখিলোঁ মই নিজে জড়িত কাৰণে এই কামবিলাকৰ মই আপোনাক ক'ব বিচাৰিছোঁ 100% পঞ্চায়ততে আপুনি ক'ব পাৰে যে এইটো ছেক্ৰেটেৰীজনে আৰু পঞ্চায়তৰ সভাপতিজন যদি অকণমান বাদে তেওঁ মানে অকণমান চেঞ্চিটাইজড হয় সেই তেওঁলোক দুজনেহে গোটেই প্লেনটো বনাই পেলাই পিছত সেই কেইজনমান মেম্বাৰৰ এবাৰো হয় তেতিয়াহ'লে খুব দুখজনক হ'ব যিটো মহাত্মা গান্ধী যিটো আমাৰ আছিলে বা চৰকাৰৰ যিটো উদ্দেশ্য লৈ পঞ্চায়ত ইলেকশ্যন আপোনাৰ কৰিছে সেইটো উদ্দেশ্য সফল নহয় যেতিয়ালৈকে পঞ্চায়ত আমি সবলীকৰণ নহয় পঞ্চায়ত প্লেনখন নিজে বনাব লাগিব বুজিব লাগিব যে মোক কি লাগে বুজিব লাগিব বা আঁচনিৰ যোগেদি তেওঁলোক আগবাঢ়ি গৈ থাকে আঁচনিৰ প্ৰয়োজনীয়তা আছে বুলি ক'ব খোজা হয় কিন্তু হয় কওক মই তাৰ পিছত যাম কথা হ'ল মই 4 বছৰ হ'ল বিধায়ক হোৱা অলপ যিহেতু কথাখিনি তেখেতসকলে কৈছে প্ৰথম হ'ল যে আমাৰ এইবাৰৰ যিখন পঞ্চায়ত আমাৰ হ'ল লাষ্ট যিখন পঞ্চায়ত আছিল বহুত আঁচনি আহিছে এইবাৰ আৰু স্বাধীন চিটিয়াকৈ আঁচনিবিলাক তেখেতসকলে কৰিছে কাম আমাৰ দায়িত্ব মনিটৰিং কৰা আমাৰ এখন মনিটৰিং কমিটি থাকে তাত আমি চেয়াৰমেন হৈ থাকোঁ আমি ডিষ্ট্ৰিবিউশ্যন কৰিব নোৱাৰোঁ কাৰণ পইচাটো পঞ্চায়তলৈ আহে পঞ্চায়তৰ জইণ্ট একাউণ্টত ছেক্ৰেটেৰী আৰু তেওঁলোকে কনষ্ট্ৰাকশ্যন কমিটিয়ে পইচাটো সেইটো পইচা আমি ৰাখিব নোৱাৰোঁ যদি কামটো তেখেতসকলে 10টা কাম আহে আমি কামটোত কাৰোবাক অনুৰোধ কৰোঁ যে কামটো আপোনালোকে কৰক আৰু সেইটো আকৌ গাঁও সভাত এপ্ৰুভ হ'ব লাগিব জানে আপোনালোকে এইবাৰ এটা ভাল যোৱাবাৰ এটা ভাল হৈছে কি যে পঞ্চায়তত কামবিলাক চাওক মই নকওঁ যে কৰাপশ্যন হোৱা নাই মই নকওঁ যে মোৰ দিনত বিধায়কত কৰাপশ্যন হৈছে কিন্তু কৰাপশ্যনটো আমি যিমান পাৰোঁ মিনিমাইজ কৰিব চেষ্টা কৰিছোঁ এইটোতো আৰু মই এনেকৈ ক'ব নোৱাৰোঁ যে 100% আমাৰ কাম হৈছে
কিন্তু আমাৰ অভিজ্ঞতা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় আপুনি দেখিব সদায় আমাক এটাই কৈছে যে পঞ্চায়তী ৰাজ ব্যৱস্থাটোত বিধায়কজন বা এমপিজনে বিশেষ ভূমিকা ল'ব নালাগে যোনে জিকি আছে তেওঁ ভূমিকা লওক গাঁৱৰ আপুনি দুটা কথা কৈছে প্ৰথমটো হৈছে আঁচনি দিয়াৰ ক্ষেত্ৰত দুৰ্নীতি হোৱা নাই কিন্তু পঞ্চায়তী ৰাজ ব্যৱস্থা গ্ৰাম পঞ্চায়তলৈ যিবোৰ ধন আহে তাত 100% দুৰ্নীতি বন্ধ হোৱা নাই কিন্তু আমি কংগ্ৰেছৰ তুলনাত আমি বহুতখিনি ৰিফৰ্ম কৰিছোঁ আৰু 2 নম্বৰ কথা আজি যে মেম্বাৰবিলাক যে আহিছে কি ভাল হৈছে জানে মই সকলোকে কৈছোঁ বহুত ভাল ভাল মহিলা ওলাই আহিছে মাষ্টাৰ ডিগ্ৰী কৰা মহিলা গ্ৰেজুৱেট ছোৱালী আৰু যদিও কৈ আছে মহিলা 50% বুলি 100% মহিলা পাৰ্টিচিপেট হৈছে বুলি মই আপোনাক কৈছোঁ এবাৰ সদস্য ক্ষেত্ৰত আৰু টিকেট কাকো নালাগে কংগ্ৰেছৰো টিকেট নালাগে আমাৰো টিকেট নালাগে ভাল ভাল ল'ৰা ছোৱালী ওলাই আহিছে হয় ভাল ভাল ল'ৰা ছোৱালী প্ৰক্ৰিয়াটো ওলাই আহিছে এইবাৰ আৰু ভাল হ'ব যোৱাবাৰ যিখিনি ভুল হৈছিল এবাৰ আৰু কাৰণ এইবাৰ আৰু এটা শিক্ষাগত অৰ্হতা দিছে হয় কৰবাত জেনেৰেল কাষ্টজনক ক্লাছ 10 দিছে মেম্বাৰত কাবাক ক্লাছ 8 লৈ দিছে OBC বা SC এই শিক্ষাগত অৰ্হতাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় কৰিলে বা চৰকাৰখনে কিয় কৰিলে লগতে কি কৈছে ল'ৰা ছোৱালী দুটা হ'ব লাগিব 2018 পিছত এনেকুৱা কিছুমান নিয়ম কৰাৰ কাৰণে বহুত বস্তু তলৰ পৰাই সাফাই হৈ গৈছে আৰু সদায় আপোনালোকে বিচাৰি আছে যে অলপ পঢ়া শুনা কৰা মানুহ আহিলে পঞ্চায়তত এই যে অলপ আগতে প্ৰদুন্ন গোস্বামী ডাঙৰীয়াই কৈছে যে আমাক ভাল মানুহ লাগে এইটো ব্যৱস্থা হয় আৰু দুগৰাকী অতিথি আছে তেওঁলোকে বহুত দেৰি অপেক্ষা কৰি আছে তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিম ইমদাদ মৰিগাঁৱৰ পৰা সংযুক্ত হৈছে কি ক'ব আপুনি ইমদাদ আপোনাৰ অঞ্চলত কেনেকুৱা ফলাফল হ'বলৈ গৈ আছে ইমদাদ প্ৰথমে আজি পঞ্চায়ত নিৰ্বাচনত যিসকল পাৰ্টি ইতিমধ্যে জয়ী হৈছে সকলোকে আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ আজি এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে আজি বিজেপি চৰকাৰখনে যি ধৰণে ভয় ভাবুকি যি ধৰণে আঁচনি বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰলোভন দি বহু ক্ষেত্ৰত ৰাইজক তেওঁলোকে যিনে প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছিলে আৰু কংগ্ৰেছ দলৰ কৰ্মীসকলক এই বিজেপি দলৰ নেতা কৰ্মীসকলে যি ধৰণে তেওঁলোকক অত্যাচাৰ কৰিছিলে বহু অঞ্চলত কংগ্ৰেছৰ প্ৰাৰ্থীসকলক এওঁলোকে মনোনয়ন প্ৰত্যাহাৰ কৰিবগে ভয় ভাবুকি প্ৰদান কৰিছিলে মই দুটা উদাহৰণ দিছো বহমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যমুনামুখ ZPC কংগ্ৰেছ দলৰ প্ৰাৰ্থী শ্ৰীমতী জুৰি দাসক মনোনয়ন দাখিল কৰা দিনাই পুলিচ আহি তেখেতৰ স্বামীক আহি গ্ৰেপ্তাৰ কৰি লৈ যায় তাৰপিছত কি কয় স্বামী এটা ট্ৰেভেল এজেঞ্চি আছে সেই ট্ৰেভেল এজেঞ্চি কিমান 2 নম্বৰ থকা বুলি কয় আৰু লগে লগে কি কয় তেখেতৰ স্বামীয়ে 20,000 টকা এজন ব্যক্তিৰ পৰা কাঢ়ি আনা বুলি অভিযোগ দিছিলে নে ইমদাদ অভিযোগ দিয়া হৈছিলে বলপূৰ্বকভাৱে আপোনালোকে ইলেকশ্যন অভিযোগ দিয়া হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগক তেওঁ পিছত নমিনেশ্যন উদ্যোগ কৰাই বিজেপি দলত যোগদান কৰে জাগিৰোডত এজন আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক গাঁও প্ৰধানে আহি কয় যদি কংগ্ৰেছ দলৰ প্ৰতীকত নিৰ্বাচন খেলে তেতিয়াহ'লে সেই গৰাকী ব্যক্তিক দোকানত মদৰ বটল ধৰি তেওঁ গ্ৰেপ্তাৰ কৰিব আৰু আপোনালোকে জানে নদুৱাৰ সমষ্টিত পদ্ম হাজৰিকা ডাঙৰীয়া ডাঙৰ দম্ভালি কৰিছে সেইজন মুখ্যমন্ত্ৰীয়ে তেখেতক খলাগ লৈছে যে তেওঁ সমষ্টিত যে বিনা আনকণ্টেষ্টেড বহুত জয়ী হৈছে পদ্ম হাজৰিকা ডাঙৰীয়াই যি দাবী ধমকি দিছে যি অত্যাচাৰ কৰিছে সেই কথা অসমৰ ইতিহাসত আপুনি তিনিটা উদাহৰণ দিলে কি কৰিব এতিয়া কি কৰা ইয়াৰ পিছতো ইয়াৰ আৰু বহুত উদাহৰণ আছে মাৰ্ঘেৰিটাত আছে মৰিগাঁৱত আছে সমগ্ৰ অসমতে আছে আজি দিগন্ত কলিতা ডাঙৰীয়াই কৈছে যে বহু আনকণ্টেষ্টেড হৈছে দিগন্ত কলিতা ডাঙৰীয়া আপোনাক প্ৰশ্ন কৰিছো এই আনকণ্টেষ্টেড সকল কেনেকে হৈছে আপোনালোকে ভয় ভাবুকি দিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বাৰে প্ৰতি লুঙি টুপিৰ কথা কয় পাকিস্তানৰ কথা কয় গৌৰৱৰ কথা কয় কিন্তু উন্নয়নৰ কথা নকয় পঞ্চায়ত নিৰ্বাচনত যদি জয়ী হয় প্ৰাৰ্থীসকলৰ তেওঁলোকে কি কাম কৰিব মূল্য বৃদ্ধি কেতিয়া হ'ব তেওঁলোকে ইলেক্ট্ৰিচিটি বিল কেতিয়া কমাব তেওঁলোকে সেইবিলাক কথা নকয় তাৰ পিছতো অসমৰ কংগ্ৰেছ কৰ্মীসকলে যি ধৰণে অধিক শক্তিৰে আমাৰ দলৰ ভাৱে কাম কৰিলে ৰাইজৰ মাজত গ'ল আমি এইবাৰ দলে বিশেষভাৱে তেওঁলোকক সহায় কৰিব পৰা নাই ইমদাদ দলে সহায় কৰিব পৰা নাই বিজেপি ভয় ভাবুকি প্ৰত্যাহ্বান কৰি বিজেপি ধন বল বিজেপি বাহুবল তেওঁলোকৰ মুখ্যমন্ত্ৰী চৰকাৰ প্ৰশাসন কিন্তু আমি আৰ্থিকভাৱে আমি সহায় কৰিব নোৱাৰাৰ পিছতো আমাৰ দলৰ কৰ্মীসকলে যি ধৰণে দলৰ বাবে কাম কৰিলে এইটো আমাৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰ্থিকভাৱে কিয় সহায় কৰিব পৰা নাই কংগ্ৰেছে আৰ্থিকভাৱে কিয় সহায় কৰিব পৰা নাই ইমদাদ আৰু দ্বিতীয়তে সংখ্যালঘু অঞ্চলসমূহত আপোনালোকৰ প্ৰদৰ্শন কেনেকুৱা হ'ব বুলি ভাবে
আমি চাওক আজি অসমক এতিয়ালৈকে যিটো নিৰ্বাচনী ফলাফল ওলোৱা নাই সামগ্ৰিকভাৱে আমি ভাল দেখিছোঁ আমাৰ দলৰ প্ৰাৰ্থীসকলে ভাল ফাইট কৰিছে ইতিমধ্যে মই মৰিগাঁও কথা কৈছোঁ লাহৰীঘাট সমষ্টিৰ 4টা জিলা পৰিষদৰ বৰ্তমানলৈকে 4টাই আমাৰ অগ্ৰগতি লাভ কৰি আছে আৰু এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত যিটো ৰাজনীতি কৰিলে এই ৰাজনীতিটো সঁচাকৈ অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজনীতি এইবাৰ ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকৰ প্ৰতীক চিহ্ন ব্যৱহাৰ কৰাটো আঁতৰাই দিলে যাৰ ফলত তাত এটা ধুৱলি পৰিৱেশ সৃষ্টি কৰি বিজেপিয়ে কিছু ক্ষেত্ৰত তেওঁলোকৰ বহু প্ৰাৰ্থীক প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে বহু প্ৰাৰ্থীক দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ প্ৰক্ৰিয়াটো ইমদাদ আৰু এজন আছে মই আপোনাৰ ওচৰলৈ পুনৰ আহিম দলীয় প্ৰাৰ্থী প্ৰত্যাহাৰ কৰা সমগ্ৰ বিষয়টোত গাঁওখনৰ উচ্চ শিক্ষিত লোক বা গাঁওখনৰ যিবোৰ কম্পিটেণ্ট লোক সেইসকলক উলিয়াই অনাটো উদ্দেশ্য আছিল কিন্তু সেই প্ৰক্ৰিয়াটোৰ যোগেদি ৰাজনৈতিক দলসমূহে আনদিও প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিলে নেকি ই এক প্ৰাসংগিক প্ৰশ্ন মই ফাৰহাদ আলী আপোনাৰ ওচৰলৈ যাম সংক্ষেপত জানিব বিচাৰিম ইউডিএফৰ প্ৰতিনিধি ফাৰহাদ আলী আমাৰ সৈতে সংযুক্ত হৈ আছে এইবাৰ আপোনালোকৰ দলে আপাত দৃষ্টিত সক্ৰিয়ভাৱে নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হোৱা নাই আজমল চাহাবু গোটেই প্ৰক্ৰিয়াটোৰ পৰা আঁতৰত আছিলে গতিকে AIUDFে কি আশা কৰিছে মূলতঃ ধুবুৰীত আপোনালোকৰ দলৰ সভাপতিক আঁতৰাই ৰকিবুল হুছেইন সাংসদ হৈছিলে গতিকে ধুবুৰীত কি আশা কৰিছে কেনেধৰণৰ ফলাফল হ'ব পাৰে যদিন আজমল সাহেব এইবাৰ শাৰীৰিক অসুস্থতাৰ কাৰণে তেওঁ নিৰ্বাচনত অংশগ্ৰহণ কৰা নাছিলে কিন্তু ৰকিবুল হুছেইনক জিকোৱাৰ পিছতে ধুবুৰীবাসী গোটেই নামনি অসমৰ এটা কথাই আমি শুনিবলৈ পাইছিলোঁ প্ৰত্যেকজন ভোটাৰে এটা আক্ষেপ কৰিছিলে যে তেওঁলোকে এটা ভুল ডিচিশ্যন লৈছিল আৰু সেই ভুল ডিচিশ্যনৰ কিন্তু আজি কিন্তু প্ৰতিফলন আমি দেখিবলৈ পাইছোঁ আজি ধুবুৰী কক মানকাছাৰ কক বৰপেটা কক প্ৰত্যেকটো জিলাতে আপোনাৰ আমি ভবাতকৈ বেছি মানে আশা বেছি আপোনাৰ ৰেসপন্স কিন্তু ৰাইজৰ পৰা সঁহাৰি আমি পাইছোঁ প্ৰত্যেকটো জিলা পৰিষদত কিন্তু আমি কংগ্ৰেছক চেৰ পেলাই আমি আগবাঢ়ি আছো কংগ্ৰেছ বিজেপিক চেৰ পেলাই ইয়াত আগবাঢ়ি আছো আৰু ৰকিবুল হুছেইনক জিকাই পেলাই যি এটা ভুল ডিচিশ্যন লৈছিলে তাৰ বিৰুদ্ধে এইবাৰ কিন্তু AIUDFক ৰাইজে আকোৱালি লৈছে মই ফাৰহাদ আপোনাৰ ওচৰলৈ আহিম মই পুনৰ আপোনাৰ ওচৰলৈ আহিম দিগন্ত কলিতা ডাঙৰীয়া আপুনি প্ৰস্থান কৰিবৰ কাৰণে আপোনাৰ পৰা শেষৰটো মন্তব্য লৈছো কি ক'ব বিচাৰিব সামগ্ৰিকভাৱে বিশেষকৈ হয় মই মানে এটোৱে কৈছো কংগ্ৰেছে এইগিটা অভিযোগ দি থাকোতে এটা অভিযোগ তেওঁলোকে কোৱা নাই ৰেগিঙৰ শব্দটো কোৱা নাই কালি ক'ব অহাকালি তেওঁলোকে ক'ব ভোটৰ বাকচ আমি ৰেগিং কৰিছো বুলি আপুনি লিখি ৰাখক হয় আজি বাইদেউ আছে মোৰ লগত AGP BJP আমি এলায়েন্স মোৰ সমষ্টিত 6টা পঞ্চায়ত মই AGPক দিছো আৰু দুটা জিকিলে মাত্ৰ মই এইমাত্ৰ খবৰ পাইছো দুটা আৰু হেগিটাত মই বেছিকে লাগিছো খবৰ পৰলে গম পাব কাৰণ কিয় লাগিছো কাৰণ তেওঁলোকে মনত ভাবিব পাৰে যে AGPক দিয়া কাৰণে মই বেছিকে লাগিছো আমাৰ প্ৰাক্তন বিধায়ক সত্যবোধ কলিতা আছে দেখিছে তেওঁ মই কেনেকে লাগিছো গুটে গিটাৰ লগত এই মানসিকতা থাকিব লাগিব এৰা ধৰা আজি দুজন আছো মোৰ তাত আমি 6টা দিছো মই 24টাৰ ভিতৰত 12টা আমি আগতে জিকিছো আৰু এনেকুৱা নহয় 7টা আমি নিৰ্বাচনৰ নমিনেশনৰ সময়ত নাই হেতু আমাৰ দুখ নাই নহয় জিলা পৰিষদ নমিনেশনৰ সময়ত এটা নাই হেতু আমাৰ দুখ নহয় না আৰু কংগ্ৰেছে মই ক'ব নাপায় তেওঁলোকে এলায়েন্সৰ কামটো তেওঁলোক ভাগ হৈ গ'ল আমিতো এলায়েন্সটো আমি ৰাখিলো ইমদাদেও যি ভয় ভাবুকিৰ অভিযোগ উত্থাপন কৰিছে ইমদাদৰ কথা ইমদাদে হেতু প্ৰশ্ন হেতু উত্তৰ তেখেতে দিছে তেখেতে কৈছে এতিয়া হেৰিত কি হ'ল ধুবুৰীত কিয় যেটো মানে 10 লাখ ভোট পালে যেজন ব্যক্তি সন্মানীয় ব্যক্তি সেই তাত আকৌ AUDFৰ কিয় আজি উত্থান হৈছে হয় এবিলা বহুত কথা সেইকাৰণে মই কৈছো গ্ৰাউণ্ডত নাথাকিলে মই অকল টিভিত থাকি আজি আমি দুমা টিভিত আহিছো নে আপোনাৰ ওচৰত কওকচোন মাতিলো আহিব নোৱাৰো সমষ্টিত প্ৰতিনিধি আহিছে আপোনালোকৰ প্ৰতিনিধি আহিছে মই পৰা নাই মোক আপোনালে কিমানবাৰ বিচাৰিছে হয় মই এতিয়াও মোৰ ইলেকশ্যনটোত মই গাঁৱত এতিয়া মই আকৌ সমষ্টিলৈ গৈ আছো মই এটলিষ্ট বহি আছো যে ফিল্ডত মানে কি হেৰিত যোৱা নাই কিন্তু ওচৰতে কৰবাত বহি আছো কিবা অসুবিধা মানুহৰ মাজত এটাচমেন্টটো প্ৰত্যেকজন বিজেপিৰ কাৰ্যকৰ্তা আছে হয় এটাচমেন্ট আছে কিন্তু আপোনাৰ 1 মিনিট ৰখিবলৈ মই অনুৰোধ জনাম কুশল শৰ্মা ডাঙৰীয়া আঙুলি উঠাইছিল কিবা এটা ক'বলৈ যদি কংগ্ৰেছৰ কিবা অভিযোগ আছে যদি আপুনি ক'ব বিচাৰে মই মানে আচলতে পঞ্চায়ত ইলেকশ্যনৰ ওপৰত আলোচনা কৰি আছো প্ৰদ্যুন্ন গোস্বামী ডাঙৰীয়াই এটা খুব মানে মোৰ মনত লগা কথা এটা কৈছিলে মই তাৰ আগ ধৰি কথাটো ক'ব খুজিছোঁ আচলতে চৰকাৰখনৰ যদি পঞ্চায়ত ব্যৱস্থাটো শক্তিশালী কৰাৰ তেওঁলোকৰ ইচ্ছাই আছিলে
তেওঁলোকে গোটেইকেইটা ZPCৰ পৰা আৰম্ভ কৰি APৰ মেম্বাৰৰ পৰা আৰম্ভ কৰি গোটেই চিষ্টেমটো তেওঁলোকে ফ্ৰী কৰি দিব লাগিছিল, দলবিহীন কৰিব লাগিছিল, দলবিহীন কৰিব লাগিছিল। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আদৰ্শ দেখাব লাগিছিল। হেলিকপ্টাৰৰ প্ৰয়োজন নাছিল। তেওঁ ক'ব লাগিছিল মই প্ৰচাৰ নকৰোঁ কোনো মোৰ ৰাজনৈতিক দলৰ মোক ক'ব দিয়ক প্ৰতিটো ল'ব লাগিব। কাৰণ মুখ্যমন্ত্ৰী প্ৰচাৰ তেওঁতো গোটেই চিষ্টেমটো তেওঁ লিড কৰি আছে ন। তেখেতে এটা আদৰ্শ দেখাব লাগিছিলে, প্ৰচাৰ কৰিব নালাগে। তেওঁ এটা আদৰ্শ দেখাব লাগিছিলে যে মই দলবিহীন কৰিলোঁ, গতিকে মই কাৰো হৈ প্ৰচাৰ নকৰোঁ আৰু মই বাকী ৰাজনৈতিক দলবিলাককো মই অনুৰোধ জনাওঁ কিন্তু এটা চিষ্টেমৰ আধা তেওঁলোকে ইয়াৰ পিছত আপোনালোকে চাব, ইয়াৰ পিছত কাইলৈৰ পৰা যাকে যাকে বিজেপিত জইন কৰাব এই হেৰিবিলাকক সেইটোৱে চলিব। কথা আহিব পাৰে যদি আমি আমাৰ দলৰ কৰ্মীসকলৰ পৰা ফিডবেক পাওঁ যে তেওঁলোকে ক'ৰবাত এনেকুৱা ইৰেগুলাৰিটিজ কৰিছে, আমি ৰাজনৈতিক আপোনাৰ কথাটো ল'লো। দিগন্ত কলিতা ডাঙৰীয়া শুনিলেও প্ৰত্যুত্তৰ দিব। মই এটাই কৈছোঁ, মই আজি কোনো ধৰণৰ তেওঁৰ লগত আৰ্গুমেণ্ট নকৰোঁ। কালি ভালকে জিকি আহি অৱকাশ আছে পুনৰ আলোচনা কৰিবলৈ। মই এটা বিৰতি ল'ম। পঞ্চায়ত ইলেকশ্যনৰ ফলাফলৰ আমি আলোচনা কৰি আছিলোঁ, আলোচনা কৰি যাম, কিন্তু এই মুহূৰ্তত এটা বিৰতি ল'ম, শীঘ্ৰে ঘূৰি আহিম। কোনটো কোনোবা এটা দেখুৱাচোন, মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। জন্মদাত্ৰীৰ আশীষ লৈ দেশমাতৃৰ সেৱালৈ ওলাল এজন জোৱান। ভাৰত পাকিস্তানত যুদ্ধৰ দামামা। যুদ্ধৰ বাবে সাজু নলবাৰীৰ CRPF জোৱান। এমাহৰ ছুটি আধাতে সামৰি ওলাল যুদ্ধলৈ। দামোদৰ ৰাজবংশী বিগত 20 বছৰৰো অধিক সময় দেশমাতৃৰ সেৱাত নিয়োজিত হৈ আছে নলবাৰীৰ দিহজাৰীৰ এইজন CRPF জোৱান। এমাহৰ ছুটীলৈ ঘৰলৈ আহিছিল দামোদৰ, কিন্তু যুদ্ধৰ দামামা বাজি উঠাৰ লগে লগে বাতিল হ'ল তেওঁৰ ছুটী। নিৰ্দেশ আহিল 24 ঘণ্টাৰ ভিতৰতে কাশ্মীৰলৈ যোৱাৰ। নিৰ্দেশ পোৱাৰ লগে লগে পলম নকৰি যুদ্ধলৈ বুলি ওলাল দামোদৰ ৰাজবংশী। বিচাৰিলে সকলোৰে আশীৰ্বাদ। কালি মোৰ হঠাৎ ফোন আহিছে যে আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে, গতিকে মই যাব লাগে যেনেকৈ নহওক। মোক 24 ঘণ্টা সময় দিছে। তো এতিয়া মই যাবলৈ ওলাইছোঁ, কাৰণ মই CRPFত চাকৰি কৰোঁ। মোৰ বেটেলিয়ন হ'ল 98 বেটেলিয়ন, জম্মু কাশ্মীৰ। কাশ্মীৰ হ'ল মোৰ কুপৱাৰা ডিষ্ট্ৰিক্ট, পাকিস্তান সীমা। এতিয়া মই ছুটী মানে কি শেষ হোৱাই নাই। ছুটী এৰি মই যাব লগা হ'ল, কাৰণ আগতে দেশৰ সেৱা, পিছতে আপোনাৰ ঘৰৰ। যেতিয়া মই আপোনালোকে আশীৰ্বাদ কৰক বা ৰাইজে যাতে মোক আশীৰ্বাদ দিয়ে, যাতে আমি সমাজৰ বা দেশখনৰ হৈ যুঁজি যাতে দেশখনক উদ্ধাৰ কৰিব পাৰোঁ, আৰু মই অতি সোনকালে যাতে ঘৰলৈ ঘূৰি আহিব পাৰোঁ। মাতৃৰ আশীষ লৈ এইদৰে সামৰিক পোছাকতে দামোদৰ ওলাল কাশ্মীৰলৈ। অশ্ৰুসিক্ত নয়নেৰে পৰিয়ালেও বিদায় দিলে দেশক সেৱা কৰিবলৈ। পত্নী, কন্যা, মাতৃয়ে আৱৰি থকা পৰিয়ালটোৰ সৈতে সময় কটাবলৈ আহি আধাতে সামৰিলে ছুটী। কাৰণ এওঁলোক হৈছে দেশৰ অতন্ত্ৰ প্ৰহৰী, যাৰ বাবে গৌৰৱান্বিত আমি প্ৰতিগৰাকী। নিপাত যাওক সন্ত্ৰাসবাদী, পেহেলগামৰ নিহতই পাওক শান্তি। ভাৰতীয় সেনাৰ পক্ষত প্ৰতিপলে আছে দেশবাসী। নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 22 এপ্ৰিলৰ পেহেলগাম কাণ্ড কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতে এতিয়া যুদ্ধৰ ৰূপ ধাৰণ কৰিছে। ধাৰাবাহিক আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে, আৰু এনেকুৱা এটা পৰিস্থিতিত ভাৰত পাকৰ এই উত্তেজনাৰ মাজতে ভাৰতত চলি থকা 18 সংখ্যক IPLৰ বাকী থকা মেচসমূহ বাতিল কৰাৰ সিদ্ধান্ত লৈছে। ये बीच से निर्णय लिया
कि IPL को अभी फिलहाल 1 सप्ताह के लिए स्थगित किया गया है। उसके बाद जो स्थिति है उसका जायजा लेके सरकार से विचार विमर्श करके जो हमारे स्टेक होल्डर्स हैं, फ्रेंचाइजी और ब्रॉडकास्टर, सबसे बात करके नए शेड्यूल की घोषणा की जाएगी। হয় BCCI সিদ্ধান্ত গ্রহণ করেছে বাকি থকা ম্যাচসমূহ বা খেলসমূহ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। খেলুৱৈসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে BCCI। IPL 2025ৰ বাকি থকা খেল বাতিল, নিৰাপত্তাৰ খাতিৰত বাতিল IPLৰ বাকি থকা খেলসমূহ। উল্লেখযোগ্য যে 18 সংখ্যক IPL মেচ অহা 25 মেত ফাইনেল অনুষ্ঠিত হোৱাৰ কথা আছিল কলকাতাত। কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BCCI সদৰি কৰিছে এই সিদ্ধান্তৰ কথা। উল্লেখযোগ্য যে এই যুদ্ধৰ মাজতে IPL মেচ চলি থকাৰ মাজতে ষ্টেডিয়াম উৰুৱাই দিয়াৰো ভাবুকি দিছিল কোনো অখ্যাত সন্ত্ৰাসবাদীয়ে। গতিকে বিভিন্ন দিশ চালি জাৰি চাই অৱশেষত BCCI ল'লে এই সিদ্ধান্ত। বিদেশী তাৰকা খেলুৱৈৰে সমৃদ্ধ প্ৰতিটো দল যি নেকি IPL, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এই ৰোমাঞ্চকৰ মেচসমূহ সমগ্ৰ বিশ্বৰ দৰ্শকে উপভোগ কৰি আছে। ভাৰতত অনুষ্ঠিত হৈ থকা এই IPLৰ মেচসমূহক লৈ সমগ্ৰ বিশ্বজুৰি IPLৰ উন্মাদনা অব্যাহত আছিল। কিন্তু শেহতীয়াকৈ পেহেলগাম কাণ্ডৰ প্ৰতিশোধ কল্পে ভাৰতে অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিলে আৰু তাৰ পিছত পাকিস্তানে যোৱা 8 মেত ভাৰতৰ ওপৰত যি আক্ৰমণৰ চেষ্টা চলালে তাৰ প্ৰতি লক্ষ্য ৰাখি BCCI ল'লে এই সিদ্ধান্ত। BCCI লোৱা এই সিদ্ধান্তক আদৰণি জনাইছে IPLৰ কেইবাটাও দলে। IPLৰ খেল বাতিলক লৈ CSKৰ প্ৰতিক্ৰিয়া, দেশ প্ৰথম বাকী সকলো পিছত। একেদৰে বিৰাট কোহলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে দেশ আগত IPL পিছত। উল্লেখযোগ্য যে কেৱল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগেই নহয়, নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ। দ্বিতীয়টো খণ্ডত উপনীত হৈছোঁ। আমি কথা পাতি আছিলোঁ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ। মই ফাৰহাদ আলী যদি সংযুক্ত হৈ আছে, তেওঁক আধাতে এৰিছিলোঁ। তেওঁৰ পৰা মন্তব্য ল'ম। তেওঁক আজমলৰ কথা কৈ আছিলে। আপোনাৰ পৰা চাগৈ শেষৰটো মন্তব্য ল'ব লাগিব, মোৰ হাতত সময় কম আছে। সকলোৰে পৰা শেষৰটো মন্তব্য ল'ম। আপোনাৰ পৰাই আৰম্ভ কৰিছোঁ। আপোনালোকে যি সময়ত বিজেপিক বিৰুদ্ধাচৰণ কৰিব লাগিছিল, সেই সময়ত আপোনালোকৰ সন্মুখত আন এক ৰাজনৈতিক শত্ৰু কংগ্ৰেছ। গতিকে ধুবুৰীৰ আপুনি প্ৰসংগ উল্লেখ কৰিছেই। আন স্থানতো আপোনালোকৰ বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কি পৰিকল্পনা বা কিদৰে আগবাঢ়িছে আপোনালোকৰ? নিশ্চয়কৈ এটা এইবাৰ চাইছে যে কংগ্ৰেছে এইবাৰ পঞ্চায়ত নিৰ্বাচনত টিকেট লৈ টিকেটৰ বিক্ৰীৰ যি বজাৰ এটা বহাইছিলে, সেই বজাৰত মানুহে কিন্তু অতিষ্ঠ হৈছিলে। আৰু চাওক, আমাৰ নামনি অসমৰ ৰাইজ, আমাৰ AIDFৰ জন্মৰ যদি ইতিহাস খুচৰি চায়, তেতিয়াহ'লে সেই ইতিহাসত আপুনি পাব যে এই গোটেই নামনি অসমৰ ৰাইজে কিন্তু আমি এটা আইডেণ্টিটি ক্ৰাইচিছত আমাৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈ কিন্তু AIDFৰ জন্ম দিছিল। গতিকে সেই AIDFক পুনৰ্জীৱিত কৰাত কিন্তু ৰাইজে আমাক সহায় কৰিছে। আমাৰ যি লক্ষ্য, আমাৰ যি উদ্দেশ্য, আমাৰ যি প্ৰাপ্য, সেই প্ৰাপ্য অধিকাৰৰ কাৰণে ফাইট দিয়াৰ কাৰণে, ৰাজনৈতিক অধিকাৰ আমাৰ নিজৰ অখণ্ড কৰাৰ কাৰণে সেইটো আইডেণ্টিটি পলিটিক্স। কিন্তু সংখ্যালঘু লোকসকল আঁচনিৰ পৰা বঞ্চিত হোৱা নাই, বিজেপিয়ে দাবী কৰে চাকৰিৰ পৰা বঞ্চিত হোৱা নাই। যি চাকৰি 1.5 লাখ বা 2 লাখ, যি চাকৰি 1 লাখ 1.5 লাখ চৰকাৰে দিছে, সংখ্যালঘু লোকসকল বঞ্চিত হোৱা নাই, আঁচনিৰ পৰা বঞ্চিত হোৱা নাই, প্ৰধানমন্ত্ৰীৰ ঘৰৰ পৰা বঞ্চিত হোৱা নাই। গতিকে তেনেস্থলত তেওঁলোকে বিজেপিৰ প্ৰতি আকৰ্ষিত হোৱা, এটা পৰ্যায়ত আকৰ্ষিত হোৱাৰ থল আছে নেকি? নাই, বিজেপিৰ প্ৰতি আকৰ্ষিত হোৱাৰ কোনো ধৰণৰ থল আচলতে আমাৰ থাকিব নালাগে। তথাপি তাৰ মাজতে কিছু আজি সকলোৰে বিভিন্ন ৰাজনৈতিক দল কৰাৰ নিজা নিজা অধিকাৰ আছে, তেওঁলোকে কৰিব পাৰে। বিভিন্ন ৰাজনৈতিক স্বাৰ্থত তেওঁলোক জড়িত হয় বিভিন্ন ৰাজনৈতিক দলৰ লগত। গতিকে মই এটা কথা কওঁ যে AIDFে এই নিষ্পেষিত জনতাৰ কাৰণে সদায় মাত মাতি আহিছে আৰু তাৰ সঁহাৰি কিন্তু এইবাৰ ৰাইজে আমাক জনাইছে, বিপুল ভোটত জয়ী কৰাইছে। বিভিন্ন আমি প্ৰত্যেকটো জিলাৰ মোটামুটি জিলা পৰিষদ গঠন কৰিবলৈ আমি গৈ আছো আৰু নিৰ্দলীয় প্ৰাৰ্থীসমূহো কিন্তু আমাৰ লগত সংযুক্ত হোৱাৰ কাৰণে যোগাযোগ চলি আছে। মই পুনৰ যদি অৱকাশ পাওঁ পুনৰ আপোনাৰ ওচৰলৈ যাওঁ। ধুবুৰী আপোনালোকৰ কাৰণে অগ্নি পৰীক্ষা, ধুবুৰীত আপোনালোকৰ কাৰণে অগ্নি পৰীক্ষা। যি বিফলতা আপোনালোকে দেখা পাইছিলে, বিফলতাৰ সন্মুখীন হৈছিলে, সেই তাৰ প্ৰত্যুত্তৰ দিব পাৰিবনে নাই কাইলৈ চাগে আমি গম পাম। প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়া, আপোনাক সুধিব বিচাৰিম,
অসমৰ ৰাজনীতিত সংখ্যালঘুসকল চৰ্চাৰ বিষয় কেন্দ্ৰবিন্দু গতিকে এইবাৰো নিঃসন্দেহে তেওঁলোক কেন্দ্ৰবিন্দু গতিকে তেওঁলোকৰ সন্দৰ্ভত কি মন্তব্য আগবঢ়াব বিশেষকৈ নামনি অসমত কেৱল অসমৰ ৰাজনীতিতে নহয় সমগ্ৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটতে হওক বা সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটতে চাই ৰাজনীতি যেতিয়া কৰে ৰাজনীতি সদায় ধৰ্মীয় মেৰুকৰণ এটা থাকেই গতিকে এই ধৰ্মীয় মেৰুকৰণ ব্যৱস্থাটো ৰাজনীতি কৰি পেলাই ৰজাৰ দিনৰ পৰা আমি দেখি আহিছো গতিকে তাৰ ফল আজি তাৰিখতো হৈ আছে যে এটা সংখ্যালঘুক লৈ পেলাই বা ধৰ্মীয় মেৰুকৰণে ৰাজনীতি এটা প্ৰত্যেকটো দলেই কৰিব বিচাৰে কোনোবাই যদি সংখ্যালঘুৰ পক্ষত কোনোবা সংখ্যাগুৰুৰ পক্ষত এইটো আমি দেখি আহিছো কিন্তু কথাটো হৈছে কি এই যিমানে সংখ্যালঘু সংখ্যাগুৰু বুলি আমি কৈ নাথাকো কিয় প্ৰকৃত কথাটো হৈছে সেই সকল ব্যক্তি যিসকল ব্যক্তি আমাৰ খিলঞ্জীয়া সংখ্যালঘুখিনিৰ কথা মই কৈছো দেই মই সদায় খিলঞ্জীয়া সংখ্যালঘুৰ পক্ষত যিখিনি খিলঞ্জীয়া সংখ্যালঘু বুলি নহয় যিখিনিক আমি সন্দেহযুক্ত বাংলাদেশী নাগৰিক বুলি কওঁ তেওঁলোকৰ পক্ষত কিন্তু মোৰ কোনো ধৰণৰ বক্তব্য নহয় এই খিলঞ্জীয়া সংখ্যালঘুসকলৰ প্ৰকৃতপক্ষত তেওঁলোকৰ উন্নতি হৈছে কিমান তেওঁলোকক কোনখন চৰকাৰে কিমান কেনেকৈ উন্নতি কৰিছে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত কি কাম কৰিছে তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত কি কাম কৰিছে তেওঁলোকৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত কি কাম কৰিছে কিন্তু বিগত সময়ত আমি কিছু তাৰ পৰিৱৰ্তন দেখিবলৈ পাইছো কিছু পৰিৱৰ্তন তাৰ সেইবিলাক ক্ষেত্ৰত হ'বলৈ লৈছে গতিকে কথাটো হ'ল যে আপুনি যেতিয়া এটা জনগোষ্ঠীক টাৰ্গেট কৰি ল'ব বা জনগোষ্ঠীটোক লৈ পেলাই বিভিন্ন ধৰণৰ ৰাজনীতি কৰিব সেই জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনৰ নেতাসকলে এই ক্ষেত্ৰত চিন্তা কৰিব লাগিব যে প্ৰকৃতপক্ষত এই জনগোষ্ঠীটোৰ আমি ইমান দিন হৈ পেলাই জনগোষ্ঠীটোক আজিৰ তাৰিখতো ৰাজনীতিৰ হাতুৰা বনাই থাকিবলৈ যি এখন চৰকাৰ বা এটা দলে সাহস কৰিছে সেই হাতুৰা বনাবলৈ আমি জনগোষ্ঠীটোক এৰি দিছো কিয় জনগোষ্ঠীটোক আমি তেনেকুৱা এটা পৰ্যায়লৈ লৈ যাব পৰা নাই কিয় যিটো পৰ্যায়লৈ যোৱাৰ পিছত তেওঁলোকক লৈ যাতে কোনো দল কোনো চৰকাৰ কোনো সংগঠনে কোনো মাত মাতিব নোৱাৰে গতিকে আমাৰ অসমৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছো বিভিন্ন জনগোষ্ঠী আছে তেওঁলোকৰ খুব লাহে লাহে পিছৰ পৰ্যায়ত ডেভেলপমেণ্ট বিলাক হৈছে এইটো ক'বই লাগিব তেওঁলোকৰ ডেভেলপমেণ্ট বহুখিনি পিছৰ পৰ্যায়ত হৈছে কিন্তু বহু দিন ধৰি আমি স্বাধীনতাৰ পিছৰ বহু দিন ধৰি কিন্তু এই জনগোষ্ঠীয় মানে আপোনাৰ যিবিলাক আমাৰ সংখ্যালঘুৱে কওক টি ট্ৰাইবছে কওক বা অন্যান্য যিবিলাক আমাৰ নিষ্পেষিত জনগোষ্ঠী আছে এই জনগোষ্ঠীসকল কিন্তু সদায় নিষ্পেষিত হৈ থাকিল নিপীড়িত হৈ থাকিল তেওঁলোকৰ কিন্তু শিক্ষা দীক্ষা চিকিৎসা আদি কৰি তেওঁলোকৰ মাজত এক মানে আপোনাৰ ৰিভলিউচন আনিবলৈ কিন্তু কোনো চেষ্টা নকৰিলে তেওঁলোকক একমাত্ৰ ভোট বেংক হিচাপে মানে আপোনাৰ গণ্য কৰি অহা হ'ল আৰু এই ভোট বেংকৰ ৰাজনীতিটোক সদায় তেওঁলোকক জড়িত কৰি ৰখা হ'ল এই অসমখনৰ কাৰণে একদম অত্যন্ত দুৰ্ভাগ্যজনক কথা কিন্তু এই কথাবিলাক লাহে লাহে সলনি হ'ব লাগে পিছৰ লাষ্টলি কিছু বছৰত তাৰ কিছু এক পৰিৱৰ্তন দেখিছো বিশেষকৈ টি ট্ৰাইবছৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন দেখিছো তাত বিভিন্ন স্কুল প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি মডেল স্কুল প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত কাম কৰিবলৈ আৰম্ভ কৰিছে বাকী আমাৰ যিখিনি আমাৰ মানে আপোনাৰ খিলঞ্জীয়া মুছলিম আছে খিলঞ্জীয়া মুছলিমৰ এছাম মুছলিমটো যথেষ্ট তেওঁলোক মানে সমৃদ্ধ তেখেতলোকৰ কোনো কথাই নাহে কিন্তু যিখিনি ইতিমধ্যে চৰ অঞ্চলত বিভিন্ন ধৰণৰ নিষ্পেষিত হৈ আছে তেওঁলোকক বিভিন্ন প্ৰকাৰে কেৱল ভোট বেংক হিচাপে মানে ব্যৱহাৰ কৰি থকা হৈছে সেইবোৰৰ ক্ষেত্ৰত কিন্তু ক্ষিপ্ৰতাৰে মানে আপোনাৰ আঁচনি লৈ তেওঁলোকক মানে শিক্ষাৰ পোহৰ তুলি পেলাই তেওঁলোকক আহিব লাগে আপুনি হয় মই আপোনাৰ ওচৰলৈ আহিম আপুনি জনগোষ্ঠীৰ কথা কৈ আছে বিশেষকৈ চৰকাৰৰ পৰা কিবা সুবিধা আদায় কৰিবলৈ তেওঁলোকে ব্লক ভোট কৰে গতিকে তেওঁলোকে যদি নিজৰ ৰাজনৈতিক আচৰণ বা ভোটদানৰ আচৰণ যদি ইনডিচাইচিভ কৰি ৰাখে তেতিয়া সফল হ'ব বুলি বিভিন্নজনে ক'ব খোজে মই আপোনাৰ ওচৰলৈকে আহিছোঁ পূৰবী তালুকদাৰ ডাঙৰীয়ানী শেষৰটো মন্তব্য আপুনি কি ক'ব হয় এই পঞ্চায়ত নিৰ্বাচনে আপোনাক ৰাইজৰ যিটো মনৰ ভাৱ হেতুকেটো প্ৰতিফলিত কৰিলে এতিয়াৰ সময় আবেগৰ সময় নহয় এই সময় কৰ্ম সময় এতিয়া যি জনসাধাৰণ তেওঁলোকে কৰ্মমুখী হৈছে যুৱকৰ পৰা মহিলাৰ পৰা সকলোৱে উন্নয়নৰ বাটে নিজৰ স্বাৱলম্বিতা এই প্ৰেক্টিকেল যিটো ব্যৱহাৰিক দিশটোৰ প্ৰতি মানুহ আকৰ্ষিত হৈছে সকলোৱে সুন্দৰভাৱে নিজৰ জীৱনৰ উন্নতি বিচাৰে আৰু প্ৰত্যেক ব্যক্তি প্ৰত্যেক পৰিয়ালৰ উন্নতিয়ে এখন সমাজ আৰু এখন ৰাজ্যৰ উন্নতি হয়গে গতিকে সেইটো সময়ত আমাৰ যি চৰকাৰে বিভিন্ন আঁচনিৰ যোগেদি মহিলা যুৱক সকলোকে টাচ কৰিছে সেইটো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলাসকলক মোবাইল দিম বুলি কৈছিলে আপুনি কি ভাবে মহিলাসকলক মোবাইল দিব লাগে নে মহিলাসকলক এনেভাৱে স্বাৱলম্বী কৰিব লাগে যাতে মোবাইল তেওঁলোকে নিজে কিনিব পাৰে ন হেতু হেখাৰ মই শুনা নাই বাৰু মুখ্যমন্ত্ৰী মহোদয় কিন্তু যথেষ্ট কৰিছে এখন আমাৰ মিত্ৰজোঁটৰ চৰকাৰে 10000 টকা যি আমি দিম সেই 10000 টকাৰ মোবাইল নিকিনিব স্বাৱলম্বী হ'ব পিছত মই নিজে সকলোকে মোবাইল দিম হেতু এটা তেখেতসকলক বুজাবলৈ কৈছে যে এইটো কামৰ কাৰণে দিছে হয় যি লোন বা আঁচনিৰ যিটো আমাৰ লাখপতিৰ কথাই কৈ আছে যে মহিলাসকলক নিজৰ যিটো নিজা এটা কলা থাকে কোনোবাই হাতৰ কাম জানে কিবা জানে সেইটো ফালেদি তেওঁলোকক এটা সাপোৰ্ট দিয়া হৈছে যাতে সেই
দিশত আগবাঢ়ি গৈ তেওঁ স্বাৱলম্বী হয়গে হেতুৰে যেন তেওঁ নিজৰ বিলাসিতাৰ বাবে ইউজ নকৰে হেতুহে কৈছে মুখ্যমন্ত্ৰী মহোদয়ে বহু কথাই বহু চিন্তা কৰে এতিয়া যেনেকৈ শিক্ষাৰ কথা এটাই লৈ আহিল মেম্বাৰসকলৰ কাৰণে এইবোৰ বৰ ভাল কথা আমি পৌৰ নিগমৰ সময়তো আমাক হেতু যিটো ডিগ্ৰীটো এটা মিনিমাম কৰি দিছে গুৱাহাটী পৌৰ নিগমৰ শিক্ষিত লোক আহিব লাগে খুব ভাল হৈছে শিক্ষিত লোক আহিব লাগে তেখেতক যথেষ্ট ধন্যবাদ বিনামূলীয়া সামগ্ৰী সেৱা বা বিনামূলীয়া বা যি মাহেকীয়া ভাত্তা সেই মাহেকীয়া ভাত্তাৰ যোগেদি দেৱজিৎ গোস্বামী ডাঙৰীয়া বিজেপিয়ে বৈতৰণি পাৰ কৰিব নেকি আৰু যদি সেই তেনেধৰণে বৈতৰণি পাৰ কৰে কংগ্ৰেছে কি বাৰ্তা লৈ ৰাইজৰ ওচৰলৈ যাব যাতে কংগ্ৰেছে নিজকে উদ্ধাৰ কৰিব পাৰে বা নিজক পুনৰ প্ৰতিষ্ঠিত কৰিব পাৰে ৰাজনৈতিক দলৰ এইটোৱে হৈ গ'ল কি যিকোনো প্ৰকাৰে ক্ষমতাত থাকিব লাগে ক্ষমতা দখল কৰিব লাগে বিজেপিয়ে দেখিছে যে 10টা বছৰ কণ্টিনিউয়াছ তেওঁলোক চৰকাৰত আছে ডেফিনেটলি এটা এণ্টি ইনকামবেঞ্চি আহিব আৰু বহুত ইছ্যু আছিল আৰু এইবাৰ যোৱা কিছু বছৰত পঞ্চায়ত লেভেলত সাংঘাতিক দুৰ্নীতি হৈছে বিভিন্ন ধৰণৰ আপোনাৰ এইবিলাকত CM ভিজিলেন্সৰ পৰা আৰম্ভ কৰি পেলাই যেতিয়া গৈছে দেখিছে বিশেষকৈ উজনি অসমত আৰু নামনি অসমত সাংঘাতিকভাৱে দুৰ্নীতি হৈছে সেইকাৰণে দেখিছে যে ক'ৰবাত এণ্টি ইনকামবেঞ্চি আহিব পাৰে নেকি এইটো এটা নেগেটিভ মেছেজ যাব যদি আধা সংখ্যক আসনো বিজেপি হেৰুৱাবলগীয়া সেইকাৰণে এটা মাষ্টাৰ ষ্ট্ৰোক বুলি যিটো কয় যে পঞ্চায়তত দলীয় চিন্তাত নাথাকিব যোনে জিকি আহক ডেফিনেটলি যোনে ৰুলিং পাৰ্টিত থাকে তেখেতৰ ফেভাৰতে হ'ব সেইটো গ্ৰাম পঞ্চায়ত সেইটো কৰিলে আৰু আঞ্চলিক আৰু জিলা পঞ্চায়তত সেইখিনি কম ভোটাৰ হয় সেইখিনি মেনেজ কৰিব পৰা যায় বিজেপি চাওক বিজেপি এটা খুবেই ভাল খুব ডিচিপ্লিন খুব অৰ্গেনাইজ খুব কষ্ট কৰে কংগ্ৰেছৰ মুখপাত্ৰ ডাঙৰীয়া কৈছে যে মুখ্যমন্ত্ৰীও হয় আমি আগতে মুখ্যমন্ত্ৰীক কিন্তু পঞ্চায়তৰ ইলেকশ্যনত ইমান লগা দেখা নাছিলোঁ দুখন হেলিকপ্টাৰ উৰিছে প্ৰত্যেকখন মিটিঙত গৈছে প্ৰায় গোটেই দিছপুৰখন যোৱা এটা আমাৰ অচল হৈ গৈছে গোটেই দিছপুৰখন পঞ্চায়তত আছেগে চ' সেইটোতো আমি ৰখাব নোৱাৰোঁ সেইটো বিজেপিৰ ষ্ট্ৰেটেজি সেইখন গভৰ্ণমেণ্টৰ ষ্ট্ৰেটেজি হৈ তেওঁলোকে কৰে কিন্তু কথাটো হৈ গ'ল সেইকাৰণে আমাক এটা শক্তিশালী বিৰোধী লাগে যাতে বিৰোধীয়ে যাতে ৰাইজৰ হকে কামখিনি মাতখিনি মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলোৱাটো অসাংবিধানিক নহয় অগণতান্ত্ৰিক নহয় তেওঁ প্ৰচাৰ চলাব পাৰে আৰু বিৰোধীয়ে ক'লে বুলি তেওঁ প্ৰচাৰ নচলে কেনে থাকে এইটো কথা মই আপোনাৰ কি কৌশলেৰে প্ৰতিহত কৰিব সেইটো মই আপোনাৰ AUDF-ৰ লৈ পেলাই 30 ছেকেণ্ডত ক'ব বিচাৰিছোঁ তেওঁ AUDF অক্টোবৰ 2005 চনত ফৰ্ম হৈছিলে তেওঁলোকে এটা আছিলে যে যিখিনি মানুহ আমি সন্দেহযুক্ত বাংলাদেশী বুলি যাক কওঁ সেই মানুহখিনিক প্ৰটেকশ্যন হওক যিকোনো প্ৰকাৰে তেওঁলোকক দিবৰ কাৰণে AUDF-টো দল গঠন হৈছিলে বহুত MLA হ'ল কোনো মানুহৰ কোনো এটা মানুহকো তেওঁলোকে জীৱনৰ মানদণ্ড উন্নত কৰিব নোৱাৰিলে মাইনৰিটি কিন্তু মই দেখিছোঁ প্ৰায় 60-70 জন MLA কিন্তু চেহেৰা বদলি গ'ল যোৱা 20টা বছৰত তেওঁলোক বহু ধনী হ'ল বহু প্ৰভাৱশালী হ'ল বহুত ডাঙৰ ডাঙৰ নেতা হৈ উঠিলে মানুহ মাইনৰিটি একেই থাকিলে মাইনৰিটি সদায় কষ্ট কৰি কাম কৰিও খাই আছে চাওক 1 কোটি প্ৰায় 30 লাখ অসমত মানুহ তেওঁলোকৰ সংখ্যা সেই সংখ্যাখিনি কিন্তু এটা বিজেপি গভৰ্ণমেণ্ট অহাৰ পৰা তেওঁলোকৰ কিন্তু ইনডাইৰেক্টলি লাভ হৈছে কেনেকৈ লাভ হৈছে বিজেপি 20,000 কোটি টকা অন্তৰ্গাঁথনি উন্নয়নৰ নামত প্ৰত্যেক বছৰ খৰচ কৰি আছে আৰু এই অন্তৰ্গাঁথনি কামবিলাকৰ মেজৰিটি লেবাৰ সাপ্লাই মাইনৰিটি ফালৰ পৰাই হয় আৰু সেই মাইনৰিটি সেই ধৰণে তেওঁলোক উপকৃত হৈছে বিজেপিৰ কাৰণে আপুনি চাব এবাৰ প্ৰায় 30-40% মাইনৰিটি মানুহে বিজেপি ভোট দিয়ে হয় ইমদাদ আপোনাৰ ওচৰলৈ গৈছে শেষৰটো মন্তব্য শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িছে ইমদাদ আচলতে এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ বাৰে বাৰে চেষ্টা কৰে যে অসমত এটা মেৰু বিভাজন কৰাৰ বাবে আৰু বিগত লোকসভা নিৰ্বাচনত এতিয়া UDF-ৰ পতন হ'ল তাৰপিছত তেওঁ বাৰে বাৰে চেষ্টা কৰিছে যে এইবাৰ UDF-ৰ প্ৰাসংগিক কৰাৰ ক্ষেত্ৰত আৰু তেওঁ এইবাৰ বাৰে বাৰে কেৱল বিজেপিকে নহওঁতে আজি UDF-ৰ প্ৰাৰ্থীসকলকো মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি সহায় কৰিছে আজি আৰু এটা কথা ক'বলৈ আজি যদিও পঞ্চায়ত নিৰ্বাচন লগতে আৰু এটা কথা গুৰুত্বপূৰ্ণ ক'ব লাগিব যে নৰেন্দ্ৰ মোদী যি বিশ্বগুৰু বুলি কয় এই বিশ্বগুৰুৱে আজি পাকিস্তানৰ ওচৰত ইমদাদ মই আপোনাক মই সেই বিষয়টো যদি আলোচনা কৰিম তেতিয়া ক'ব মই ফাৰহাদৰ ওচৰলৈ যাব লাগিব কাৰণ UDF-ৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন হৈছে দেৱজিৎ গোস্বামী এটা অভিযোগ উত্থাপন কৰিছে হয় মই তেওঁৰ প্ৰত্যুত্তৰ ল'ব লাগিব হয় ফাৰহাদ AIDF-ৰ জন্ম সন্দেহযুক্ত নাগৰিকক প্ৰটেকশ্যন দিয়াৰ ক্ষেত্ৰত হোৱা নাই AIDF-ৰ জন্ম হৈছে যিবিলাক নাগৰিকক আপোনালোকে বিগত সময়ত কোনো ধৰণৰ সা সুবিধা দিয়া নাছিলে এই ভাৰতীয় নাগৰিকসকল যিসকলে বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈছিলে তেওঁলোকৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত AIDF-ৰ জন্ম হৈছিলে দেৱজিৎ গোস্বামীয়ে কৈছে ফাৰহাদ দেৱজিৎ গোস্বামী ডাঙৰীয়াই কৈছে জন্ম হৈছিলে ঠিকেই কিন্তু আপোনালোকে যিটো উদ্দেশ্যলৈ জন্ম হৈছিলে যিসকল লোকৰ উন্নয়নৰ কাৰণে উত্তৰণৰ কাৰণে জন্ম হৈছিল উত্তৰণ কৰাত বিফল হৈছে আপোনালোকৰ কেৱল বিধায়কৰ উত্তৰণ হৈছে তেখেতে এটা কথা তাত সংযুক্ত কৰিছিল যে সংদেহযুক্ত নাগৰিকৰ স্বাৰ্থত বোলে জন্ম হৈছিল কাৰ স্বাৰ্থত কৰিছিল আপোনাৰ এই IMDD-খন বাতিল হোৱাৰ পিছতে কৰিছে তাৰ আগতে ক'ত আছিল আপোনালোক কাৰ স্বাৰ্থত কৰিছে তেতিয়াহ'লে চৰকাৰ এটা বাংলাদেশী তেওঁলোকে ইয়াৰ পৰা পঠিয়াব পৰা নাই পঠিওৱা নাই আপোনালোকে ৰক্ষণাবেক্ষণ দি থাকিলে কেনেকৈ পঠাব হয়
নাই 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 আপুনি নাই মূল বিষয়টো দেৱজিৎ গোস্বামীয়ে কৈছিল আপোনালোকৰ দলটোৱে সেইসকল লোকৰ উত্তৰণ কৰিব পৰা নাই মই আপুনি প্ৰত্যুত্তৰলৈ মই আহিম কুশল শৰ্মা ডাঙৰীয়া মোৰ হাতত সময় কম আছে শেষৰটো অন্তিমটো মন্তব্য আপোনাৰ পৰা ল'ব বিচাৰিম যেহেতু গোটেই বিষয়টো আজি পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক মই আশা কৰিম যে যিসকল নতুন প্ৰতিনিধি আহিছে জিকি তেওঁলোকে যথেষ্ট আশা লৈ তেওঁলোকে আহিছে গতিকে এই আশা লৈ অহা আমাৰ যিসকল জনপ্ৰতিনিধি হ'ব তেওঁলোকে যাতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ প্ৰকৃত সোৱাদটো পায় তেওঁলোকে যাতে নিজকে নিজৰ অঞ্চলত একোজন জনপ্ৰিয় জনপ্ৰতিনিধি হিচাপে কংগ্ৰেছৰ কি হ'ব কংগ্ৰেছে কি কৰিব ফলাফলৰ পিছত নাই ফলাফলৰ পিছত কংগ্ৰেছে আমি যদি বিৰোধীত থাকোঁ আমাৰ ২৬ আছে আমি ২৬ত আমি চেষ্টা কৰিম কেনেকৈ আমি শাসনৰ হেৰিলৈ আহিব পাৰোঁ আৰু তেনেকুৱা বহু উদাহৰণ আছে যে পঞ্চায়ত ইলেকশ্যনত হাৰিলেও তাৰপিছত হোৱা বিৰোধী একত্ৰিত হোৱাৰ অৱকাশ আছে বিৰোধীয়ে ৰাইজৰ দললে বাৰম্বাৰ আহ্বান জনাইছিল এতিয়া পৰিলক্ষিত হৈছে ৰাইজৰ দলৰ নেতা অখিল গগৈ গৌৰৱ গগৈক সমালোচনা কৰা বিভিন্ন বিষয়ত সমালোচনা কৰা গতিকে এনে প্ৰেক্ষাপটত পুনৰ দুইটা দল একেলগ হোৱা বা আন বিৰোধী দলৰ সৈতে কংগ্ৰেছ মিলি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অৱকাশ আছে নাই চাওক আজি বিৰোধী ঐক্য সম্পৰ্কত কি হ'ব সেই কথাটো ক'বলৈ মই অথৰাইজ পাৰ্চন নহয় কাৰণ আমাতকৈ বহুত ওপৰৰ নেতাসকল আছে সেই সম্পৰ্কত মই ইয়াত কোনো কমেণ্ট কৰিব নোৱাৰিম আমাৰ নিশ্চয় নেতাসকলে অতি সোনকালে বহিব কাৰণ আমি দেখিছোঁ আমি ভিতৰুৱা লেভেলত যিবিলাক আলাপ আলোচনা শুনি আছোঁ যে অতি সোনকালে ৰাজনৈতিক দলবিলাক বিৰোধী ঐক্যৰ মিলিত হ'ব আৰু তেওঁলোকে এই সম্পৰ্কত সিদ্ধান্ত ল'ব আৰু তেতিয়া নিশ্চয় আপোনালোক গোটেই মিডিয়াই এই সম্পৰ্কত নিশ্চিত হ'ব এই সম্পৰ্কত গম পাব আৰু যিসকল জয়ী হৈ আহে তেওঁলোকে গণতন্ত্ৰৰ সোৱাদ লওক সেই আহ্বান কুশল শৰ্মা ডাঙৰীয়াই জনাইছে প্ৰিয় দৰ্শক নিৰ্বাচনৰ ফলাফল গণনা সম্পূৰ্ণ হোৱা নাই গতিকে সম্পূৰ্ণ পৰিষ্কাৰখন আমাৰ হাতলৈ অহা নাই এইবাৰ বেলটত নিৰ্বাচন যোৱাবাৰো পঞ্চায়তৰ নিৰ্বাচন বেলটতে অনুষ্ঠিত হৈছিল গতিকে কিছু সময় লাগিছে মেনুৱেলি কাউণ্টিং হৈ আছে কংগ্ৰেছ আগবাঢ়ি আছে এই মুহূৰ্তত আৰু ক্ষমা কৰিব বিজেপি আগবাঢ়ি আছে বহুকেইটা জেগাত আৰু তাৰ সমান্তৰালকৈ কংগ্ৰেছৰ যিসমূহ দুৰ্গ বা কংগ্ৰেছৰ য'ত বিধায়ক আছে সেইসমূহত আংশিকভাৱে কংগ্ৰেছ আগবাঢ়ি আছে ক'ৰবাত আংশিকভাৱে বিজেপি আগবাঢ়িছে বা আন দলো উজনি অসমত অসম জাতীয় পৰিষদেও ভাল ফলাফল প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে নামনি অসমত ডিব্ৰুগড় AIUDF-এ ভাল ফলাফল প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে কিন্তু আমি আৰু এদিন অপেক্ষা কৰিব লাগিব বা ১.৫ দিন অপেক্ষা কৰিব লাগিব ছবিখন আমাৰ সন্মুখত সম্পূৰ্ণৰূপে পৰিষ্কাৰ হ'ব মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে দিগন্ত কলিতা দেৱজিৎ গোস্বামী পূৰবী তালুকদাৰ কুশল শৰ্মা প্ৰদ্যুম্ন গোস্বামী ফাৰহাদ আলী আৰু ইমদাদ হুছেইন সকলোকে ধন্যবাদ জনাইছোঁ এই চিন্তাৰ সমলেৰে অনুষ্ঠান সামৰিছোঁ প্ৰিয় দৰ্শক শুভৰাত্ৰি